নমস্কাৰ আমি আজি নৃতত্বৰ এটা অন্য বিষয়ে আমি আজি আলোচনা কৰিম নৃতত্বৰ আগৰ বিষয়ৰ লগত আজি বিষয়টো সম্পৰ্ক আছে আজি বিষয়টো হয় আমাৰ সামাজিক সাংস্কৃতিক নৃতত্ব ইয়াৰ ইতিহাস আৰু ইয়াৰ বিকাশ এতিয়া নৃতত্বৰ লগত আমি অন্য যিসমূহ শাখা আছিল সেই শাখাসমূহৰ লগত ইয়াৰ সম্বন্ধ অতি গভীৰ আছে আমি জানো প্ৰধানকৈ নৃতত্বৰ অৰ্থ তাৰ বিকাশ তাৰ লগত যাৰ অন্য শাখাসমূহৰ লগত এক সম্পৰ্ক জড়িত হৈ আছে প্ৰধানকৈ যদি আমি চাওঁ যে সামাজিক আৰু সাংস্কৃতিক নৃতত্বৰ যিসমূহ সম্পৰ্ক এই সম্পৰ্ক সমাজৰ লগত জড়িত হৈ থকাৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লগত জড়িত হৈ আছে বিশেষকৈ যদি আমি ইয়াৰ ইতিহাসৰ বিষয়ে চাওঁ নৃতত্ব অধ্যয়নৰ যদি আমি ইতিহাস মেলি চাওঁ তেতিয়া আমি দেখা পাম ইয়াৰ অধ্যয়নৰ যি ইতিহাসৰ লগত অন্য বহু কথা জড়িত হৈ আছে বিশেষকৈ ইয়াৰ ইতিহাসৰ যি তথ্যসমূহ এই তথ্যসমূহনো কেনেকৈ আহিলে এতিয়া আমি প্ৰথমতে জানিছো নৃতত্ব অৰ্থটো হৈছে মানৱ বিষয়ে কৰা অধ্যয়ন বা বিজ্ঞান মানৱৰ বিষয়ে অধ্যয়ন আৰু বিজ্ঞান যিটো প্ৰথা সেই প্ৰথাটো কেনেকেনো আৰম্ভ হ'ল তাৰ ইতিহাসটো কেনেকুৱা বিশেষকৈ যি সামাজিক আৰু সাংস্কৃতিক নৃতত্বৰ বিষয়ে মানুহৰ মনত কেনেকৈ কৌতূহল জাগিল মানুহেনো এই বিষয়ে কিয় অধ্যয়ন কৰা আৰম্ভ কৰিলে নাইবা এই বিষয়বস্তুটোৰ গুৰুত্ব কি হ'ব পাৰে আমাৰ মানৱ জাতিৰ আগৰ পৰা এটা কৌতূহল জন্ম হৈ আছিল যে সমাজত এই আমাৰ বিভিন্ন যিসমূহ নিয়ম কানুন যিসমূহ আমাৰ সমাজত বিভিন্ন স্তৰ এই সমাজত সেই বিভিন্ন স্তৰসমূহনো কেনেকৈ আহিল সেইখিনি সমূহ নিশ্চয় মানুহেই সৃষ্টি কৰিছে আমিতো নিজেতো সেইবিলাক সৃষ্টি হোৱা নাই মানুহেই সৃষ্টি কৰিছে গতিকে এই নৃতত্বত যোনটো আমি সামাজিক আৰু সাংস্কৃতিক বিষয় এই বিষয়বস্তুত আমি ইয়াত কেনেকেনো আহিল এই নৃতত্বৰ ইতিহাসটো কেনেকুৱা সামাজিক সাংস্কৃতিক নৃতত্বৰ এই ইতিহাস কেনেকৈ হ'ল কেনেকৈ ইয়াৰ অধ্যয়নৰ সূচনা জগালে এতিয়া আমি প্ৰধানকৈ জানো যে নৃতত্বৰ শব্দ প্ৰথমকৈ এৰিষ্টটলে কৈছিলে তাৰ পিছত যে ক্ৰমান্বয়ে যি সময় গৈ আছে সময় বাগৰাৰ লগে লগে নৃতত্বৰ কিন্তু প্ৰত্যেকটো ষ্টেজতে একোটা পৰিৱৰ্তনশীল সময় লগত নিজকে খাপ খুৱাবলৈ নৃতত্বই তাত পৰিৱৰ্তন আনিছিলে বিশেষকৈ এতিয়া আধুনিক যুগত আমি যি নৃতত্বৰ যি বিষয়বস্তু যি অধ্যয়নখিনি আমি চাওঁ তেতিয়া সেই অধ্যয়নৰ প্ৰণালী যিখিনি আমাৰ পাঠ্যক্ৰমত আছে সেইখিনি হয়তো 20 বছৰ নে 30 বছৰ আগৰ লগত কেতিয়াও মিল নাখাব তাত হয়তো পৰিৱৰ্তন আনিছে ঠিক তেনেদৰে আমি যদি নৃতত্বৰ ইতিহাসৰ বিষয়ে চাওঁ তেতিয়া আমি গম পাম যে সেইখিনি সময়ৰ পৰা বৰ্তমান সময়লৈ তাৰ যি পৰিৱৰ্তন যিটো যোনটো ষ্টেজটোত প্ৰত্যেকটো ষ্টেজতে কিন্তু পৰিৱৰ্তন হৈ গৈ আছে আৰু ইয়াৰ আৰম্ভণিনো কেনেকৈ হ'ল এতিয়া আমি প্ৰথমতে জানিব লাগিব নৃতত্বৰ আৰম্ভণি নৃতত্বৰ বিষয়ে বস্তুৰ আৰম্ভণি কেনেকৈ হ'ল কেতিয়াৰ পৰা তাৰ বিষয়ে আলোচনা কৰা হ'ল আৰু কেনেকৈ আৰম্ভ হ'ল প্ৰথমতে যদি আমি চাওঁ নৃতত্বৰ যোনটো আমাৰ সামাজিক সাংস্কৃতিক নৃতত্ব সেই বিষয়ে যেতিয়া অধ্যয়নটো আৰম্ভ হ'ল তেতিয়া আমি টাইলৰ নাম ক'ব লাগিব জেমছ ফ্ৰেজাৰ্ছৰ নাম ক'ব লাগিব মেলিনস্কিৰ নাম সেইকেইটা আমি ক'বই লাগিব বিশেষকৈ তেওঁলোকৰ যি অৱদান সেই অৱদানটোৱে কিন্তু আমাৰ নৃতত্ব বিশেষকৈ সামাজিক সাংস্কৃতিক নৃতত্বৰ যিখিনি গুৰি ধৰা নাইবা আগ ধৰাত যথেষ্ট পৰিমাণে সহায় আগবঢ়াইছে বিশেষকৈ আমি যদি চাওঁ নৃতত্বৰ অধ্যয়নৰ প্ৰথম গুৰিটোৱে হৈছে যিবিলাক যাযাবৰী ট্ৰেভেলাৰ মিছনাৰীসকল যিসকলে জাগা ভ্ৰমণ কৰি পেলাই তেওঁলোকে তথ্য আহৰণ কৰিছিল এই ভয়েজাৰ্ছসকলে তেওঁলোকে বহু জাগা ভ্ৰমণ কৰি যাযাবৰসকলে বহু জাগা ভ্ৰমণ কৰি তেওঁলোকে ন তথ্য আহৰণ কৰিছিল বিশেষকৈ তেতিয়া একো নৃতাত্ত্বিক পদ্ধতিৰে অধ্যয়ন কৰা প্ৰণালী আৰম্ভ হোৱা নাছিল নাইবা নৃতত্ব বুলি সেই যোনটো মানে বিষয় সেই বিষয়টোৰ হয়তো ইমান প্ৰসাৰ হোৱা নাছিলে কিন্তু সেইখিনি সময়ত যিসকল মানে ব্যৱসায় সূত্ৰতে হওক নাইবা মিছনাৰীয়ে হওক নাইবা আমি উপনিৱেশসকলে আমি ক'ব পাৰোঁ তেওঁলোকে যেতিয়া বিভিন্ন দেশ ভ্ৰমণ কৰিছিলে তেতিয়া তেওঁলোকে ভ্ৰমণ কৰোঁতে দেখা পাইছিল যে মানৱৰ বেলেগ জাগাত তেওঁলোকৰ কিন্তু ভেৰিয়েশ্যন আছিল তেওঁলোকৰ আৱেগিক পৰিৱৰ্তনে দেখা পাইছিলে নাইবা তেওঁলোকৰ আমি বিভিন্ন ভেৰিয়েশ্যন দেখিছিল তেওঁলোকে যে এই বিভেদ কেনেকৈ হ'ল তেতিয়া তেওঁলোকে দেখা পালে তেওঁলোকৰ যি আৱেগিক লক্ষণসমূহ সেই আৱেগিক লক্ষণতকৈ সেই অন্য লোকৰ আৱেগিক লক্ষণত বহু পৰিমাণে পৰিৱৰ্তন আছিল না বেলেগ আছিল ৰঙৰ ক্ষেত্ৰতে হওক চুলিৰ ৰঙৰ ক্ষেত্ৰতে হওক চুলিৰ ষ্টাইলৰ ক্ষেত্ৰতে হওক হাইটৰ ক্ষেত্ৰতে হওক আমি তেওঁলোকে সেনেকুৱা পৰিৱৰ্তন দেখিবলৈ সক্ষম হৈছিল
তেওঁলোকে যেতিয়া ভাবিলে এই পৰিৱৰ্তননো কেনেকৈ হ'ল আৰু তেওঁলোকে যেতিয়া অন্য জেগালৈ আকৌ যায় তেতিয়া দেখা পায় তাতে দেখোন আৰু বেলেগ বেলেগ ধৰণৰ মানুহ আছে এইকাৰণে পৃথিৱীততো সব মানুহ একেই নহয় আমি যদি আবৈ নৃতত্বৰ কথাই কওঁ তাতে বিশেষকৈ এটা ৰেচিয়েল ভেৰিয়েশ্যন বুলি এটা কথাই আছে তাতে আমি প্ৰজাতীয় নিকষ এই প্ৰজাতীয় নিকষ যোনটো আমাৰ ৰেচিয়েল ক্ৰাইটেৰিয়া বুলি কোৱা হয় তাতে যদি আমি মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰি চাওঁ তাতে আমি দেখা পাম পৃথিৱীত বিভিন্ন জায়গাত বিভিন্ন মানৱ গোষ্ঠীৰ অৱস্থিতি পোৱা যায় আৰু সেই মানৱ গোষ্ঠীৰ বিষয়ে বিভিন্ন সময় বিভিন্ন আলোচনা হৈ আছে আৰু সেই আলোচনাৰ লগতে বিভিন্ন সময়ত লোকে সেইখিনি মানৱ গোষ্ঠীৰ বিষয়ে তেওঁলোকে টুকা কৰি ৰাখি থৈছিলে সেই মিছনাৰী হওক নাইবা ভয়েজাৰ হওক যাযাবাৰ সকলে হওক তেওঁলোকে যেতিয়া বিভিন্ন দেশত ভ্ৰমণ কৰি তেওঁলোকে সেই তথ্যসমূহ তেওঁলোকে লিখি থৈছিল আৰু পিছত যে লিখনিসমূহ পিছত কিন্তু কিতাপৰ আকৃতিত তেওঁলোকে পাব্লিছ কৰিলে আৰু তাৰ পৰাই কিন্তু নৃতত্বৰ যি মানে এটা আমি যদি কওঁ মানে আধাৰ সেই আধাৰশিলা সেইখিনিৰ পৰা আৰম্ভ হৈছিল কাৰণ কি তেওঁলোকে লক্ষ্য কৰিছিলে যে তেওঁলোকে যেতিয়া বেলেগ বেলেগ জায়গাত ভ্ৰমণ কৰিছিল তেওঁলোকে লক্ষ্য কৰিছিল যে মানুহৰ মাজত দেখোন ইমান ভেৰিয়েশ্যন আছে কিছুমান মানুহ তেওঁলোকে কোলা দেখিছে কিছুমান হয়তো বগা দেখিছে কিছুমানৰ স্কিন কালাৰ বেলেগ দেখিছে হাইটত তেওঁলোকে দেখিছে তাৰপিছত তেওঁলোকে ধৰি লওক বহুখিনি নিয়ম নীতিত বেলেগ দেখিছে কাপোৰ কানি পিন্ধা তেওঁলোকে ষ্টাইলত বেলেগ দেখিছে আমি পৃথিৱীত বহু মানুহ আমাৰ মানৱ জাতিৰ মাজত বহুত বিভেদ আছে হয়তো এইটো আমাৰ সংস্কৃতিৰ ক্ষেত্ৰতে আমি কওঁ নাইবা আমাৰ সোশ্যাল ক্ষেত্ৰতে কওঁ সামাজিক নিয়মৰ ক্ষেত্ৰতে কওঁ আমি প্ৰত্যেক মানুহৰ যে সবেই একেই ধৰণৰ সামাজিক প্ৰথাৰ মাজেৰে চলিব সেইটো আমি কেতিয়াও ক'ব নোৱাৰো গতিকে এই সামাজিক প্ৰথা সংস্কৃতি আৰু সেই মানুহৰ মাজত যে বিভেদ বেলেগ বেলেগ যে আছে পৃথিৱীৰ বিভিন্ন জায়গাত যে বেলেগ বেলেগ ধৰণৰ আমি আবয়িক লক্ষণ থকা মানুহৰ মানে মানৱ গোষ্ঠী দেখা পাবলৈ পাওঁ যে সেই বিষয়ে যেতিয়া অধ্যয়ন কৰিবলৈ এই সকল গৈছিল মিছনাৰী ব্যৱসায় নাইবা উপনিবেশ সকলে আমি যদি কওঁ নাইবা ভয়েজাৰ যাযাবাৰ সকলে যেতিয়া গৈছিল তেতিয়া তেওঁলোকে সেই অধ্যয়ন কৰা হেৰিত যোৱা নাছিলে তেওঁলোকে যেতিয়া সেই জায়গাবিলাকত ভ্ৰমণ কৰি ফুৰিছিলে তেতিয়া তেওঁলোকে সেই যিসমূহ তেওঁলোকে তথ্য পাইছিলে সেই তথ্যসমূহ তেওঁলোকে লিখিত আকাৰে থৈ দিছিলে আৰু পিছলৈ সেই সমূহ তথ্যসমূহে কিন্তু কিতাপ আকৃতিত পাব্লিছ হ'বলৈ সক্ষম হৈছিলে গতিকে আমি নৃতত্বৰ যি আধাৰ সেই আধাৰহিলা আমি তাৰ পৰাই হোৱা বুলি ক'ব পাৰো আধুনিক সাংস্কৃতিক নৃতত্বৰ উৎপত্তি 19th century নৃতাত্ত্বিকৰ পৰাই হৈছে আৰু ইয়াৰ প্ৰতিক্ৰিয়াৰ স্বৰূপে বিকাশ হৈছে য'ত মানৱ সমাজৰ সংগঠিত তুলনা জড়িত হৈ আছে আমি টাইলাৰৰ কথাই যদি কওঁ নাইবা ফ্ৰেজাৰ্ছৰ কথা কওঁ বেছিভাগ আমি দেখা পাম তেওঁলোকে আনৰ দ্বাৰা সংগ্ৰহ কৰা সামগ্ৰীৰ পৰাহে তেওঁলোকে কামখিনি কৰিছিলে কাৰণ কি তেওঁলোকক আমি আৰ্ম চেয়াৰ এন্থ্ৰোপলজিষ্ট বুলি কওঁ তাৰমানে আৰ্ম চেয়াৰ নৃতত্ত্ববিদ বুলিও কওঁ কাৰণ কি তেওঁলোকে যিখিনি তথ্যৰ ওপৰত তেওঁলোকে বিশ্লেষণ আগবঢ়াইছে সেই তথ্যৰ ওপৰত বিশ্লেষণ কিন্তু মানে তেওঁলোকে ক'ৰ পৰা লৈছে তেওঁলোকে বেলেগে আনৰ দ্বাৰা তথ্য সংগ্ৰহ কৰা এতিয়া আনসকল কাৰ কথা কৈছো আন যে মই কৈছো সেই সকল হৈছে যেনেকে মিছনাৰী ব্যৱসায় যিসমূহে তেওঁলোকে অধ্যয়নৰ হেৰি মনত লৈ যোৱা নাই তেওঁলোকে অন্য এটা মানে উদ্দেশ্য লৈ ব্যৱসায় লৈ উদ্দেশ্য লৈ বেলেগ বেলেগ জায়গা ভ্ৰমণ কৰিছিলে তেতিয়া তেওঁলোকে ভ্ৰমণ কৰি যি তথ্য লৈছে সেই তথ্যসমূহকে কিন্তু আমি যদি চাওঁ নৃতত্ত্ববিদসকলে প্ৰথম অৱস্থাত তেওঁলোকে সেই বিশ্লেষণ কৰি অধ্যয়নৰ মেইন খুঁটি হিচাপে তেওঁলোকে কৰিছিলে অধ্যয়ন কিন্তু পিছলে সেইসমূহ কিন্তু বাদ দি নৃতত্ত্ববিদসকলে নিজে গৈ পেলাই ক্ষেত্ৰ অধ্যয়নৰ যোনটো প্ৰণালী আৰম্ভ হ'ল গতিকে প্ৰথমতে আমি যদি ক'বলৈ যাওঁ তেতিয়া প্ৰথমতে আমাৰ যিসকলৰ নাম আমাৰ আহে যিসকল টাইলাৰ ফ্ৰেজাৰ তেওঁলোকে কিন্তু প্ৰথমতে আৰম্ভ কৰিছিলে নৃতত্ত্বৰ সাংস্কৃতিক নৃতত্ত্বৰ যি ইতিহাসত তেওঁলোকৰ নাম আমি ল'বই লাগিব গতিকে তাৰ পিছত ক্ৰমান্বয়ে সময় যোৱাৰ লগে লগে 19 শতিকাৰ 19th century পিছতে কিন্তু ক্ৰমান্বয়ে ইয়াৰ শেষৰ ফালে আমি দেখা পাম কিছু নতুন মানে সভ্যতাৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমি নৃতত্ত্ববিদসকলে আগবাঢ়ি আহিছিল ইকাৰণে সাংস্কৃতিক নৃতত্ত্বৰ উত্থান 19th century শেষ ফালৰ পৰাই ঘটিছিলে প্ৰথমতে হোৱা নাই প্ৰথম ভাগত আমাৰ যিসকল ইংলেণ্ডৰ যি ফ্ৰেজাৰ্ছ তেওঁলোকৰ মেলিনস্কি তেওঁলোকে প্ৰথমতে কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে আৰ্মচেয়াৰ এন্থ্ৰোপলজিষ্ট বুলি ক'ব লাগিব কাৰণ কি তেওঁলোকে প্ৰথম অৱস্থাত বেলেগৰ তথ্যৰ পৰাহে তেওঁলোকে বিশ্লেষণ কৰি অধ্যয়ন কৰিছে কিন্তু যেতিয়া সময় যোৱাৰ লগে লগে 19th century শেষৰ ফালে তেওঁলোকে এই আদিম আৰু কোনোবাৰ সভ্য এই দুটা শব্দৰ মানে প্ৰসাৰ আৰম্ভ হ'ল
আৰু ইয়াক মানে এটা বিশেষ দৃষ্টিকোণৰ পৰা অধ্যয়ন কৰা আৰম্ভ কৰিলে আদিম সংস্কৃতি হা আৰু লগতে সভ্যতাৰ আমাৰ চিভিলাইজেশ্যন সেই বিষয়ে অধ্যয়ন কৰাৰ প্ৰণালী আৰম্ভ হ'ল গতিকে আমি যদি চাওঁ এই নৃতত্বৰ যি অধ্যয়নৰ প্ৰণালী সেই অধ্যয়নৰ প্ৰণালীত কিন্তু এটা দীঘলীয়া ৰাস্তা জড়িত হৈ আছে আৰু সেই দীঘলীয়া ৰাস্তাত কিন্তু প্ৰত্যেকটো বহুত কেইটা ষ্টেজ জড়িত হৈ আছে যেনেকৈ আমি যদি কওঁ আমাৰ নৃতত্বৰ যি অধ্যয়নৰ প্ৰণালী সামাজিক নৃতত্বই হওক প্ৰত্যেক প্ৰণালীৰে কিন্তু একোটা চাৰিটা ষ্টেজৰ মাজেৰেহে গৈছে প্ৰথমটো নিৰ্মাণ কাল তাৰপিছত সংযোজন কাল তাৰপিছত গঠনামূলক কাল তাৰপিছত সমালোচনামূলক কাল গতিকে এই চাৰিটা প্ৰণালীৰ জৰিয়তে কালৰ জৰিয়তে সময় যোৱাৰ লগে লগে নৃতত্বৰ অধ্যয়নত পৰিৱৰ্তন আহিছে নৃতত্বৰ অধ্যয়নৰ আৰম্ভণি বুলি ক'ব পাৰোঁ নৃতত্ব বিজ্ঞানৰ বিষয় হিচাপে 19 শতিকাৰ মাজভাগৰ স্বীকৃতি দিয়া হয় যদিও নৃতত্ব অধ্যয়নৰ আৰম্ভণি বহু বছৰ পূৰ্বেই হৈছিল যদিও ইয়াৰ আমি যদি আৰম্ভণি 19th century হোৱা বুলি কয় কিন্তু আমি যিখিনি তথ্যৰ পৰা আমি পোৱা গৈছে সেই তথ্যৰ পৰাই ক'ব পাৰোঁ যে নৃতত্বৰ সামাজিক নৃতত্বই হওক সেই অধ্যয়নৰ যোনটো প্ৰণালী তাৰ ইতিহাসটো কিন্তু বহু বছৰ আগতেই হৈছে যিসমূহ যেনেকৈ আমি ব্যৱসায় সূত্ৰতে হওক যি মিছনাৰী হওক উপনিৱেশসকলে হওক তেওঁলোকে যি উদ্দেশ্য লৈ বিভিন্ন দেশ ভ্ৰমণ কৰিছিলে সেই ভ্ৰমণ কৰোঁতে তেওঁলোকে তথ্য উপজা আৰম্ভ কৰিছিলে লিখা বিভিন্ন মানৱ গোষ্ঠীক বিভিন্ন জাগাৰ বিষয়ে তেওঁলোকে লিখিছিলে সেইসমূহ তথ্যই কিন্তু আমাৰ অধ্যয়নৰ মেইন খুঁটি বুলি ক'ব পাৰোঁ যদিও তেওঁলোকৰ কোনো ফৰ্মেল ট্ৰেইনিং নাছিলে যদিও তেওঁলোকে কোনো নৃতাত্ত্বিক পদ্ধতিৰে লোৱা নাছিল কিন্তু যিসমূহ তেওঁলোকে তথ্য লৈছিল সেই তথ্যসমূহ কিন্তু অতি গুৰুত্বপূৰ্ণ তথ্য সেই তথ্যৰ আধাৰতে কিন্তু আমাৰ যি নৃতাত্ত্বিক অধ্যয়নৰ প্ৰণালী চলি আছে আৰু বৰ্তমানো চলি থাকিব গতিকে আমি যেনেকৈ হেৰডেটাছৰ নাম ল'ব পাৰোঁ লগতে সক্ৰেটিছৰ তেওঁলোকৰ কিন্তু আদিম মানৱৰ বিভিন্ন মানৱ গোষ্ঠীৰ সমাজ সংস্কৃতি শাৰীৰতত্ত্ব আদিৰ বিষয়ে অধ্যয়ন কৰিছিলে যেনেকৈ আমি হেৰডেটাছৰ কথাই ক'লোঁ লগতে সক্ৰেটিছৰ কথাই যদি আমি কওঁ তে সেইখিনি সময় পাই তেওঁলোকে আৰম্ভ কৰিছিল মানৱ শাৰীৰতত্ত্বৰ বিষয়ে তেওঁলোকে ষ্টাডি কৰিছিল বডি এনাটমিৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰা আৰম্ভ কৰিছিলে তেওঁলোকে লক্ষ্য কৰিছিল যে পৃথিৱীৰ বিভিন্ন জাগাত মানুহৰ আৱেগিক লক্ষণসমূহ কেনেকৈ বেলেগ বেলেগ যে এখন জাগাত একোধৰ ঠাইত আমি দেখা পালোঁ যে মানৱসকলৰ তেওঁলোকৰ যি আৱেগিক লক্ষণ সেই আৱেগিক লক্ষণসমূহ দেখোন বেলেগ অন্য ঠাইতকৈ কি কাৰণে বেলেগ হৈছে যেনেকৈ উদাহৰণস্বৰূপে আমি পাহাৰত বসবাস কৰা লোকসকলৰ পৰা আমি যদি ভৈয়াম অঞ্চলৰ লোকৰ যদি আমি আৱেগিক লক্ষণ যদি আমি চালি জাৰি চাওঁ তেতিয়া আমি দেখা পাম তাতো কিন্তু বহু পৰিমাণে পৰিৱৰ্তন থকা আমি দেখা পাওঁ সেই পৰিৱৰ্তনটো কেনেকৈ হ'ল আৰু সেই পৰিৱৰ্তন নিশ্চয় কিবা আছে সেই পৰিৱৰ্তনৰ লগত কিছু কথা জড়িত হৈ আছে এনেইতো পৰিৱৰ্তন নাথাকে গতিকে এই নৃতত্ত্ববিদসকলে যিসমূহ মানে তথ্য তেওঁলোকে এতিয়া আমি পঢ়ি আছোঁ সেই তথ্যৰ কিন্তু মেইন আধাৰটোৱে হৈছে এই আগৰ আমাৰ যিসকল লোকে তেওঁলোকে নিজৰ কষ্টৰ জৰিয়তে যিসমূহ তথ্য আহৰণ কৰিছিল নাইবা অধ্যয়ন কৰিছিল গতিকে আমি দেখা পাওঁ বিভিন্ন দেশত মানৱ গোষ্ঠীৰ বিভিন্ন বৰ্ণৰ পোৱা দেখা যায় ধৰ্ম প্ৰচাৰ আৰু প্ৰশাসনীয় বিষয়সকলে আদিম সমাজ আৰু সম্প্ৰদায়ৰ ওপৰত বিভিন্ন ধৰণৰ লেখা-মেলা কৰিছিলে যেনেকৈ আমি যদি কওঁ আমাৰ সম্প্ৰদায়বাদৰ মাজত যদি আদিম সমাজৰ কথা বিষয়ে যদি অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়াও আমি দেখা পাম উপনিৱেশসকল বা মিছনাৰীসকল তেওঁলোকে যেতিয়া বিভিন্ন জাগাত ভ্ৰমণ কৰিছিলে ধৰ্ম প্ৰচাৰকে হওক নাইবা অন্য উদ্দেশ্যলৈ ব্যৱসায়ৰ উদ্দেশ্য তেতিয়া তেওঁলোকে দেখিছিল এই মানুহসমূহৰ মাজত যিখিনি ডিফাৰেঞ্চ সেইখিনি বিষয়ে তেওঁলোকে লিখা মেলা কৰা আৰম্ভ কৰিছিল এই বৰ্ণনাবাদৰ ওপৰত ভিত্তি কৰি 19 শতিকাৰ মাজভাগৰ পৰাই কিন্তু বিখ্যাত নৃতত্ত্বৰ বিষয়বস্তু গ্ৰন্থবোৰ প্ৰস্তুত কৰা আৰু প্ৰকাশ কৰা হৈছিল যে সেই আধাৰটোৱে হৈছে সেই আধাৰৰ ওপৰতে কিন্তু আমাৰ 19th century শেষ ফালে নাইবা আৰম্ভণিতে ক'ব পাৰোঁ মাজভাগত আমাৰ বিভিন্ন গ্ৰন্থসমূহ ওলোৱা হৈছিল বিশেষকৈ আমি চাৰ্লছ ডাৰউইনৰ নামটো ক'ব লাগিব তেওঁৰ যোনটো বিখ্যাত কিতাপ অৰিজিন অফ স্পিচিছ নামৰ বিখ্যাত গ্ৰন্থখনত প্ৰকাশ পোৱাৰ পিছতে নৃতাত্ত্বিক বিজ্ঞান হিচাপে হোৱা স্বীকৃতি পাইছিল এতিয়া আমাৰ এইখন কিতাপ অৰিজিন অফ স্পিচিছ চাৰ্লছ ডাৰউইনে যেতিয়া তেওঁ কিতাপখন পাব্লিছ কৰিছিল তাৰ পৰাই নৃতত্ত্বৰ এক চাইণ্টিফিক ষ্টাডি এক বিজ্ঞানিক ভিত্তি হিচাপে যে অধ্যয়নটো আৰম্ভ কৰিছে তাৰ আগত হয়তো ইমান হোৱা নাছিলে
এই গ্ৰন্থৰ ডাৰউইনৰ আগবঢ়া বিৱৰ্তনৰ যি মতবাদ তেওঁ দিছিলে মানৱ সমাজৰ বিষয়ে চিন্তা চৰ্চা কৰা থকা পণ্ডিতসকলৰ বিশেষ ভাৱ প্ৰভাৱিত কৰিছে তেওঁ যিখিনি কৈছিল ডাৰউইনৰ বিশ্ব নৃতত্বৰ পিতৃ হিচাপেও তেওঁ কোৱা যায় তেওঁ বিশ্বৰ নৃতত্বৰ পিতৃ হিচাপে কোৱা যায় কাৰণ কি তেওঁ যিসমূহ কথা তেওঁ কৈছিলে সেই কথাই কিন্তু চ্যালেঞ্জ কৰিছিল সেইখিনি সময়ত মানৱ ইতিহাস জানা গতিকে তাৰ পিছত সময় যোৱাৰ লগে লগে 1774 চনত আমি দেখা পাওঁ তেতিয়া সেইখিনি সময়ত উইলিয়াম জোনছে ভাৰতবৰ্ষত তেওঁ আস্তকৈ নৃতত্বৰ অধ্যয়ন আৰম্ভ কৰিছিল তেওঁ এছিয়াটিক সোসাইটি অফ বেংগল নামৰ এক সংগঠন স্থাপন কৰিছিল আৰু এই অনুষ্ঠানটিত গঠন হোৱাৰ ভাৰতবৰ্ষ নৃতাত্ত্বিক অধ্যয়নৰ সূচনা জগাইছিল গতিকে আমি দেখা পালো যে উপনিবেশসকলৰ যি তেওঁলোকৰ যি উদ্দেশ্য হয়তো তেওঁলোকৰ হেতু নহব পাৰে তেওঁলোকে আহিছে ইয়াতে ভাৰতবৰ্ষত কথাই কোনাবা যেতিয়া তেওঁলোকে কলোনিয়াল যোনটো সিস্টেম এস্টাবলিশ কৰিব বিচাৰিছিল সেইখিনি সময় তেওঁলোকৰ অন্য উদ্দেশ্য নাছিল সেই জনগোষ্ঠীক অধ্যয়ন কৰা উদ্দেশ্য নাছিল তেওঁলোকৰ অধ্যয়নৰ উদ্দেশ্য আছিল সেই মানুহখিনিক লগত যাতে খাপ খাব পাৰে তেওঁলোকে মানুহখিনিৰ লগত যাতে তেওঁলোকে মিলি পেলাই শাসনটো যাতে ভালকে চলাব পাৰে সেই উদ্দেশ্য লৈহে আহিছিল তেওঁলোকে এই মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰি কিতাপ লিখিম বুলি মুঠেও অহা নাছিলে তেওঁলোকৰ উদ্দেশ্যটো আছিল কি মানৱ জাতিৰ বিষয়ে অধ্যয়ন কৰাৰ আগতে সেই জায়গাখিনি মানুহৰ লগত যাতে তেওঁলোকে তাল মিলাই তেওঁলোকে যাতে শাসনটো ভালকে কৰিব পাৰে তেওঁলোকৰ যাতে সমস্যাৰ সন্মুখীন নহয় কাৰণ কি তেওঁলোকে জানিছিল যেতিয়াই তেওঁলোকে ভাৰত নাইবা অন্য ঠাইলৈ যাব লগা হৈছিল সেই অন্য ঠাইৰ মানুহৰ সংস্কৃতি আৰু সভ্যতা তেওঁলোকৰ যিখিনি ট্ৰেডিশন কালচাৰ সেইখিনি তেওঁলোকে জানিব লাগিব তেতিয়াহে তেওঁলোকে সেইখিনি মানুহৰ ওপৰত শাসন কৰিব পাৰিব গতিকে তেওঁলোকৰ উদ্দেশ্যটো বেলেগ আছিল উদ্দেশ্য তেওঁলোকৰ বেলেগ আছিল কিন্তু পিছত গৈ তেওঁলোকে যেতিয়া এটা অধ্যয়নৰ প্ৰণালী হিচাপে আৰম্ভ কৰিলে প্ৰথম অৱস্থাত নাছিল প্ৰথম অৱস্থাত তেওঁলোকে সেই লোকখিনিৰ বিষয়ে জানিবলৈ ইনফৰমেশন লবলৈ যেনেকৈ আমি এটা জাগালৈ যোৱাৰ আগত আমি সেই লোকৰ মানুহখিনিৰ বিষয়ে যেনেকৈ ভালকে ইনফৰমেশন লৈ লওঁ নাইবা আমি যেতিয়া কিবা এটা কাম কৰিবৰ আগে আমি ভালকে ইনফৰমেশন এটা লৈ লওঁ ঠিক তেনেদৰে তেওঁলোকেও এটা নতুন জাগাত যোৱাৰ আগে আগে সেই মানুহখিনিক যাতে তেওঁলোকে ভালকে তেওঁলোকৰ আন্ডাৰত কাম কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক ডমিনেট কৰি ৰাখিব পাৰে বহু কথা আহি যায় তেতিয়া সেই কাৰণে তেওঁলোকে এই মানুহখিনিৰ বিষয়ে গুটিখিনি চালিজাৰি অধ্যয়ন কৰিছিল গতিকে এই কলোনিয়াল সিস্টেমটো যি আমাৰ ইংৰাজসকলে তেওঁলোকে ভাৰতত অধ্যয়নৰ যোনটো প্ৰণালী আৰম্ভ কৰিছিল সেই প্ৰণালীটোৰ কিন্তু মেইন গুৰিধাতাই হৈছে স্যাৰ উইলিয়াম জোনছ তেওঁ যিটো এছিয়াটিক সোসাইটি অফ বেংগল স্থাপন হোৱাৰ লগে লগে এই অনুষ্ঠানটি গঠন হোৱাৰ পৰাই ভাৰতবৰ্ষৰ নৃতাত্ত্বিক অধ্যয়নৰ সূচনা জগায় গতিকে আমি যদি সোশিয়াল কালচাৰ এন্থ্ৰোপলজি নামে এন্থ্ৰোপলজি বুলিয়ে কওঁ সেই এন্থ্ৰোপলজি যোনটো আমাৰ অধ্যয়নৰ মেইন আৰম্ভণি কিন্তু হৈছে এছিয়াটিক সোসাইটি অফ বেংগল ভাৰতবৰ্ষৰ ক্ষেত্ৰত কৰো লগতে আমাৰ ডিএন মজুমদাৰৰ নাম যদি আমি চাওঁ নৃতত্ত্বৰ ইতিহাসত তেওঁ তিনিটা কাল তেওঁ কৈছে আমাৰ ভাৰতবৰ্ষৰ নিৰ্মাণকাল গঠনামূলক কাল আৰু লগতে বিশ্লেষণমূলক কাল এই আমাৰ ভাৰতবৰ্ষত তেওঁ কৈছে আমাৰ ভাৰতত কেনেকৈ নৃতত্ত্ব আৰম্ভ হ'ল আৰু আৰম্ভটোৱে হৈছে এছিয়াটিক সোসাইটি অফ বেংগল এছিয়াটিক সোসাইটি অফ বেংগলৰ পৰাই ভাৰতবৰ্ষত বিভিন্ন সময়ত বিভিন্ন সংগঠন গঠন কৰা হৈছিল আৰু সেই সময় কিন্তু ভাৰতত নৃতত্ত্বৰ অধ্যয়নৰ এক মূল খুঁটি বুলি আমি ক'ব পাৰো গতিকে উপনিবেশসকলৰ ইয়াৰ প্ৰক্ৰিয়াৰ ইউৰোপীয় চিন্তাবিদসকলৰ ক্ৰমান্বয়ে আদিম আন সৈতে প্ৰত্যক্ষ বা পৰোক্ষ সম্পৰ্ক আনিছিল যে মই সেই কথাটো ক'ব বিচাৰিছিলো যেতিয়া সেই কলোনিয়েল ৰুল আৰম্ভ হৈছিল অকল ভাৰততে নহয় তেওঁলোকে যেতিয়া পৃথিৱীৰ বিভিন্ন দেশত তেওঁলোকে যাব লগা হৈছিল আৰু সেই যেতিয়া তেওঁলোকে গৈছিল তেওঁলোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সম্পৰ্ক আনিবলৈ বাধ্য হৈছিল তেওঁলোকে সেই জায়গাত থাকিব লগা হৈছিল আৰু ইউৰোপীয় চিন্তাবিদসকলে ক্ৰমান্বয়ে আদিম আৰু জাতিৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছিল তেওঁলোকে এই জায়গাত গৈ পেলাই যেতিয়া দেখা পালে সেই মানুহবিলাকৰ সংস্কৃতি নাইবা কালচাৰ ইমান কেনেকৈ বেলেগ তেওঁলোকৰ লগত মিল নাখায় তেওঁলোকৰ আমি লাইফষ্টাইলটোৱে যদি কওঁ এয়াই কওঁ প্ৰত্যেকটোতে কিন্তু একোটা ডিফাৰেন্স আছে কাৰণ তেওঁলোকে সেইবিলাক আৰম্ভ কৰিলে অধ্যয়ন কৰা বিভিন্ন মানুহৰ আপেক্ষিক মৰ্যাদা আৰু কিছুমানৰ আধুনিক উন্নয়ন প্ৰযুক্তি আছিল য'ত য'ত আমি ইঞ্জিনিয়াৰিং আৰু টেলিগ্ৰাফিক অনুভুক্ত হৈছিল আনহাতে আন কিছুমান মুখামুখি যোগাযোগৰ কৌশল বাহিৰে আন একো নাছিল আৰু এতিয়াও
পুৰাপথত যুগৰ জীৱনশৈলী জীয়াই আছিল প্ৰথম প্ৰজন্মৰ সাংস্কৃতিক নৃতাত্ত্বিকসকলৰ বাবে আগ্ৰহ বিষয় আছিল কৈছে এতিয়া জীৱনশৈলীৰ বিষয়ে কেনেকৈ জীয়াই আছিলে তেওঁলোকৰ যুগৰ জীৱনশৈলীৰ লগত তেওঁলোকে এই বৰ্তমান যুগৰ কেনেকুৱা জীৱনশৈলীৰ লগত হয়তো একোটা মানে মিল থাকে যে সেই যাক আমি কম্পেৰেটিভ ষ্টাডি বুলি কওঁ সেই কম্পেৰেটিভ ষ্টাডিটো আৰম্ভ কৰিছিল তেওঁলোকে দেখিছিল নৃতত্ত্ববিদসকলে যে এই আদিম যুগৰ লোকসকলৰ যি মানে প্ৰণালী লাইফষ্টাইলটো এই বৰ্তমানো কিন্তু লোকসকলে পালন কৰি আছে সেই লোকসকলে যে পালন কৰি আছে হয়তো তাতে কিছু পৰিৱৰ্তন হ'ব কিন্তু সেই জীৱনশৈলীৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনে কিন্তু তেওঁলোকক মানে তথ্য আহৰণ কৰাত বিশেষ অসুবিধা মানে দিয়া নাই কাৰণ কি যদি আমি মাটিৰ কলহ নিৰ্মাণৰ কথাই কওঁ সেই কলহ নিৰ্মাণৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিন্তু প্ৰায় একেই আছে তাতে পৰিৱৰ্তন আনিছে মেচিন দি ব্যৱহাৰ কৰিছে চকা হেৰা দি ঘূৰাইছে মেচিন দি ঘূৰাইছে কিন্তু যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিন্তু চলি আছে যেনেকৈ হেণ্ডমেড পটাৰীও এতিয়া আছে ঠিক তেনেদৰে কিছুমান আদিম সম্প্ৰদায় পৃথিৱীত এতিয়াও বসবাস কৰি আছে যিসমূহ মানে আমি হয়তো সেই তেওঁলোকৰ সম্পৰ্কৰ পৰা আমি নিজকে বিৰত ৰাখিছো নাইবা সেই তেওঁলোকৰ সম্পৰ্ক ৰাখিবলৈ নিদিয়ে যেনেকৈ আন্দামানৰ যেনেকৈ চেণ্ট্ৰেলিষ্টসকলৰ আমি কওঁ তেওঁলোকে এতিয়াও আদিম প্ৰথাৰে মানে আদিম যেনেকুৱা তেওঁলোকৰ জীৱনশৈলী সেই প্ৰথাৰে তেওঁলোকে জীয়াই আছে আৰু সেই প্ৰথাৰে তেওঁলোকে জীয়াই থকাৰ কাৰণে হয়তো তেওঁলোকক যদি আমি অধ্যয়ন কৰোঁ তেতিয়া আমি সেই সময়ৰ মানৱ গোষ্ঠীৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ পাৰিম না বা সেই সময়ে মানৱ লোকসকল তেওঁলোকে কেনেকৈ জীয়াই আছিলে তেওঁলোকৰ জীৱিকাৰ প্ৰণালীটো কেনেকুৱা নাইবা তেওঁলোকৰ জীয়াই থকা প্ৰণালীৰ লগত বৰ্তমান প্ৰণালীৰ লগত হয়তো মিল আছে নাইবা থাকিব নথকা কেতিয়াও নহয় গতিকে এই নৃতত্ত্ববিদসকলে যেতিয়া সামাজিক সাংস্কৃতিক দিশৰ পৰা তেওঁলোকে সেই লোকসকলক অধ্যয়ন কৰা আৰম্ভ কৰিলে সেই প্ৰণালীটোৱে কিন্তু সামাজিক সাংস্কৃতিক নৃতত্ত্বৰ ইতিহাসত অতি গভীৰকে এটা অৰিহণা যোগাই আহিছে সকলো মানৱ সমাজত নিজ ৰীতি নীতি উৎপত্তি কেনেকৈ হ'ল আৰু নিজৰ আৰু চুবুৰীয়া সমাজৰ সংস্কৃতিৰ মাজত পাৰ্থক্য অৰ্থ কি হ'ব পাৰে সেই বিষয়ে কৌতূহল হৈ আছিল এইদৰে এক অৰ্থ তেওঁলোকত আৰু সকলো নিজৰ নৃতত্বত গঢ়ি লৈ তুলিছে কিন্তু আগবঢ়া ব্যাখ্যাখনে আনকি যেতিয়া সেইবোৰ আংশিকভাৱে সঠিক পৰ্যবেক্ষণ ওপৰত গুৰুত্ব হৈহে হৈছে গতিকে আমি যেতিয়া দেখা পালে নৃতত্ববিদসকলে যে আমাৰ প্ৰত্যেক সমাজতে মানৱ সমাজতে ৰীতি-নীতিৰ ক্ষেত্ৰত কিন্তু পাৰ্থক্য আছে ৰীতি-নীতিৰ ক্ষেত্ৰত পাৰ্থক্যৰ এইটো অৰ্থত ক'ব বিচাৰো যেনেকৈ আমি যদি এটা এৰিয়া ৱাইজো চাওঁ তাতো দেখা পাম আমাৰ যিখিনি মানে কালচাৰেল ভেলুজ নৰ্মছ সেইখিনি বেলেগ হ'ব পাৰে যেনেকৈ সেইটোৱে কিন্তু মানৱ সমাজক অধ্যয়ন কৰাৰ এটা কৌতুহল মানে তেওঁলোকৰ মাজত কিউৰিঅচিটি ভাৱ এটা জাগ্ৰত কৰিলে মানুহৰ এন্থ্ৰোপলজিষ্টসকলে যে এই পৰিৱৰ্তন কেনেকৈ এই ডিফাৰেন্সটো কেনেকৈ হৈছে এই সমাজৰ প্ৰত্যেক দুটা সমাজৰ মাজত যে প্ৰত্যেক সৰু বস্তু যে পৰিৱৰ্তন আছে সৰু বস্তু পৰিৱৰ্তন হৈ পেলাই যে কেনেকৈ হৈছে কেনেকৈ তেওঁলোকৰ মাজত ডিফাৰেন্সটো আহিছে সেই বিষয়ে জানিবলৈ সদায় এটা কিউৰিয়াছ হৈ আছিল তেওঁলোকে এই কাৰণে সেইটোৱে কিন্তু আমি দেখা পাম নৃতত্বৰ অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ মানে ইন্ধন যোগোৱা বুলি আমি ক'ব পাৰোঁ তেতিয়াৰ পৰাই কিন্তু তেওঁলোকে জানিব ইচ্ছা কৰে যে মানৱ সমাজত সংস্কৃতিৰ মাজত ইমান পাৰ্থক্য কেনেকুৱা সংস্কৃতিটো আমি জানো যে গতিশীল হয় সংস্কৃতি কেতিয়াও একে হৈ নাথাকে কিন্তু আমি দেখা পালো যে প্ৰত্যেক সমাজত মানৱ সমাজত সংস্কৃতি বেলেগ আছে এই সংস্কৃতি কেনেকৈ বেলেগ হ'ল আৰু সেই সংস্কৃতিটো স্পেচিয়েলিটি কেনেকুৱা এই সংস্কৃতিৰ লগত তেওঁলোকৰ মানে ৰীতি-নীতি জড়িত হৈ আছে আৰু সেই সংস্কৃতিয়ে কিন্তু তেওঁলোকৰ লাইফষ্টাইলৰ লগত জড়িত হৈ আছে সেই মানৱ গোষ্ঠীটো সেই জনগোষ্ঠীটোৰ বিষয়ে তেওঁলোকে যদি অধ্যয়ন কৰিবলৈ যায় গতিকে আমি দেখা পাম এই মানৱ জাতিৰ বিষয়ে যেতিয়া মানৱ সংস্কৃতিৰ বিষয়ে যেতিয়া অধ্যয়ন কৰিবলৈ বিতংভাৱে যেতিয়া নৃতত্ববিদসকলে আৰম্ভ কৰিলে তেতিয়াই প্ৰায় কিন্তু এই মানে সামাজিক সংস্কৃতি নৃতত্বৰ যোনটো অধ্যয়ন প্ৰণালী সেইটো আৰম্ভ হৈ গ'ল গতিকে আমি তাৰ লগতে আমি আৰু এজন মানুহৰ নাম ল'বই লাগিব যোনজনৰ নাম হৈছে মেলিনস্কি নামটো ল'বই লাগিব কাৰণ কি তেওঁৰ যোনখিনি অৱদান সেই অৱদানটোৱে আমাৰ নৃতত্বত ইতিহাসত
গভীৰ এটা মানে অৰিহণা যোগাইছে বিশেষকৈ তেওঁ যোনটো ফিল্ড ৱৰ্কৰ কথা লগতে তেওঁ পাৰ্টিচিপেণ্ট অবজাৰভেশ্যনৰ কথা তেওঁ কৈছিলে সেই ফিল্ড ৱৰ্কৰ যোনটো প্ৰণালীত তেওঁৰ অৰিহণা অতি গভীৰ তেওঁ প্ৰথম অৱস্থাত নৃতত্বত যি আৰ্মচেয়াৰ এন্থ্ৰপলজিষ্ট বুলি কোৱা হৈছিল তেওঁলোকে সদায় বেলেগৰ তথ্য বেলেগ মানে যিসকলে ইতিমধ্যে সেই জাগাত গৈ পেলাই সেই লোকৰ বিষয়ে তেওঁলোকে লিপিবদ্ধ কৰি পেলাই তেওঁলোকে কিতাপ নাইবা ডায়েৰী আকৃতিত তেওঁলোকে থৈ দিছিল সেইখিনিকে তেওঁলোকে সমল হিচাপে অধ্যয়ন কৰিছিল কিন্তু 19th century পিছৰ সময়ছোৱাত কি হল সেইখিনি বস্তুক অধ্যয়ন কৰাৰ লগতে নৃতত্ববিদসকলে ফিল্ডত গৈ পেলাই অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে তেওঁলোকে ভাবিলে আমি ফিল্ডত গৈ যদি আমি ক্ষেত্ৰত গৈ অধ্যয়ন কৰোঁ তেতিয়াহে আমি বিশেষকৈ তথ্যসমূহ যিখিনি মানে আহৰণ কৰিব পাৰিম সেই তথ্যসমূহ অতি নিৰ্ভৰ অতি অথেন্টিক ইনফৰমেশ্যন হ'ব গতিকে তেওঁলোকৰ এটা ট্ৰেডিশ্যন আৰম্ভ হ'ল যোনটো ক্ষেত্ৰ অধ্যয়নৰ ট্ৰেডিশ্যন সেইটো আৰম্ভ হ'ল আৰু তাৰ লগতে কিন্তু সেই ট্ৰেডিশ্যনটো আৰম্ভ হোৱাৰ লগে লগে নৃতত্বৰ কিন্তু আমি গঠনামূলক কাল আৰম্ভ হোৱা বুলি ক'ব পাৰোঁ গতিকে আমি যদি চাওঁ নৃতত্বৰ ইতিহাসৰ বিকাশৰ 19th century শতিকাৰ মাজভাগৰ আগৰ পৰাই অনুসন্ধান কৰিব পাৰি গতিকে আমি যদি চাওঁ নৃতত্বৰ ইতিহাসটো অকল এতিয়া বুলি ক'ব নোৱাৰো মানে তাৰ ইতিহাস হৈছে 19th century প্ৰথম ভাগৰ পাই এই সময়ছোৱাত ৰাজনীতি আৰু বৌদ্ধিক প্ৰকৃতিৰ জগতত কেইবাটাও বিপ্লৱ ঘটিছিল এই বিপ্লৱবোৰে কেইবাটাও প্ৰথাগত আৰু ধৰ্মীয় বিশ্বাস ডগমাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ সহায় কৰিছিল ইয়াৰ ফলত হৈছিলে উত্থাপন কৰিছিল আৰু ইয়াৰ ফলত তথ্যৰ লগত নতুন কথা সমাজত জানিবলৈ সহায় কৰিছিল যেনেকৈ বিশেষকৈ সেইখিনি সময় যেতিয়া 19th century মাজভাগত যেতিয়া মানে ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈছে বিপ্লৱ হৈছিল তেতিয়া কিন্তু আমি সমাজত বহু পৰিৱৰ্তন আহিছিল আৰু সেই পৰিৱৰ্তনৰে কিন্তু আমাৰ নৃতাত্ত্বিক অধ্যয়নতো বহু পৰিমাণে সহায় যোগাইছিলে আগষ্ট কম্পৰ কথাই ক'লো আমি তাৰ লগত মেক্স ৱেবাৰৰ কথাই ক'লো তেওঁলোকে কিন্তু সমাজত যি পৰিৱৰ্তন সেই পৰিৱৰ্তন সমাজ ব্যৱস্থাৰ কথাই কওঁ আমাৰ সমাজত যি পৰিৱৰ্তনৰ লগত যে আমাৰ মানৱ জাতিৰ লগত এটা সম্পৰ্ক হৈ আছে তেওঁলোকে সেইখিনি সময়তো কিন্তু একোটা ইন্ধন যোগাইছিল কিহৰ ক্ষেত্ৰত মানৱ জাতিৰ মানৱ সংস্কৃতিৰ বিষয় অধ্যয়ন কৰাত সহায় কৰিছিল গতিকে তাৰ লগতে কিন্তু মানৱ জাতিৰ উৎপত্তি কেনেকৈ হ'ল আমি মানুহ কেনেকৈ পৃথিৱীত আবিৰ্ভাৱ হলো যে আগত আমাৰ যোনটো ধৰ্মীয় বিশ্বাস সেই ধৰ্মীয় বিশ্বাসৰ ওপৰত কিন্তু এটা প্ৰশ্নচিহ্ন যোগাবলৈ সক্ষম হৈ গৈছিল গতিকে এই সময়ছোৱাত ৰাজনীতি আৰু যি মানে একোটা বৌদ্ধিক যি প্ৰকৃতিৰ ওপৰত এটা দুটাৰ মাজতে কিন্তু জগতৰ বিপ্লৱ ঘটিছিল বিপ্লৱ ক্ষেত্ৰত হৈছিল কি কাৰণে ধৰ্মীয় বিশ্বাসৰ ওপৰত আৰু ডগমাৰ ওপৰত কেইবাটাও প্ৰশ্নচিহ্ন হৈছিল বিপ্লৱ হৈছিল যে ভগৱানে মানুহক সৃষ্টি কৰা ভগৱানৰ অস্তিত্বৰ ওপৰত প্ৰশ্নচিহ্ন আহি গৈছিল সেইখিনি সময় গতিকে সেইখিনি সময়ত আমি যদি চাওঁ মানৱৰ যি পৃথিৱীত কেনেকৈ আবিৰ্ভাৱ হয় সেই আবিৰ্ভাৱ হোৱাৰ সময়ত যি ডাৰউইনৰ যিসমূহ তথ্য তেওঁ দিছে সেই তথ্যসমূহ হয়তো প্ৰথম অৱস্থাত গ্ৰহণযোগ্য নাছিলে প্ৰথম অৱস্থাত এই তথ্যসমূহ গ্ৰহণ কৰিব বিচৰা নাছিল কিন্তু পিছত সেই তথ্যৰ যুক্তিসংগত প্ৰমাণ পোৱা গৈছিল ইয়াৰ ফলত আমি দেখা পাম পূৰ্বতে নিষিদ্ধ বিষয় বস্তু বৌদ্ধিক আলোচনাৰ পথ মুকলি কৰা হৈছিল গতিকে এসময়ত কি হৈছিলে যে মানৱৰ যি ইতিহাস যদি অধ্যয়ন কৰিবলৈ যাওঁ আমি নৃতত্বৰ দিশৰ পাই সেইখিনি দিশত সময়ত প্ৰথমতে কোনো একো মাত মাতা নাছিল ধৰ্মৰ ওপৰত আধাৰ কৰি মানৱৰ যি মানে উৎপত্তিক আধাৰ হিচাপে গ্ৰহণ কৰা হৈছিল কিন্তু যেতিয়াৰ প্ৰায় 19 শতিকাৰ 19th century মাজভাগৰ পৰা যেতিয়া নতুন পৰিৱৰ্তন হ'ল ডাৰউইনৰ কিতাপৰ পৰা আৰম্ভ কৰি যেতিয়া নতুন কিতাপ লিখা আৰম্ভ কৰিলে বৈজ্ঞানিকসকল তেতিয়াই কিন্তু যি পূৰ্বৰ যি বৌদ্ধিক চিন্তা চৰ্চাত সেই বাধা আছিল সেই বাধাটো আঁতৰাই এটা ওপেন মানে চৰ্চাৰ কাৰণে আগবঢ়াইছিল গতিকে সেইখিনি এই সময়ছোৱাত মানুহৰ উৎপত্তি অধ্যয়নৰ প্ৰতি আগ্ৰহ পুনৰ উত্থাপন ঘটিছিল মানুহৰ উৎপত্তিৰ ওপৰত যি আলোচনা চলি আছে সেই আলোচনাৰ কাৰণে হয়তো সেইখিনি সময়ত মানুহখিনি আগবঢ়িব দিয়া নাছিলে সেইখিনি ৰখাই দিয়া হৈছিল কিন্তু যেতিয়াৰ পৰা পৰিৱৰ্তন হ'ল এই বিপ্লৱ আৰম্ভ হ'ল তেতিয়াৰ পৰা কিন্তু তাৰ কাৰণে মানৱ উৎপত্তি অধ্যয়নৰ প্ৰতি এক গুৰুত্বপূৰ্ণ অধ্যায় আৰম্ভ হ'ল
মানৱ প্ৰজাতিৰ ঐক্য আৰু বহুত্বৰ ওপৰত আলোচনা কৰা হৈছিল বহুতো বুদ্ধিজীৱীও এই প্ৰাণী প্ৰজাতিৰ পৰিৱৰ্তনশীলতাৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল এই মানৱ প্ৰজাতিৰ যি পৰিৱৰ্তন কেনেকে সেই প্ৰজাতিৰ পৰিৱৰ্তন তেওঁলোকে অনুসন্ধান কৰিবলৈ নতুন কেনেকে পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ বিষয়ে গৱেষণা কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছে কিন্তু এটা সময়ত সেইখিনি কৰিবলৈ দিয়া হোৱা নাছিল গতিকে আমি নিতত্বৰ যি অধ্যয়নত কওঁ যে অধ্যয়নত সেইখিনি কথা আমি ক'বই লাগিব যি মহান বৈজ্ঞানিকসকলৰ যি অৱদান সেই অৱদানৰ অবিহনে কিন্তু আজি সেই যোনটো বৰ্তমান যোনটো অৱস্থা নিতত্বই পাইছে সেই পোৱাটো অসম্ভৱ আছিল নিতত্ব বিজ্ঞানৰ বিকাশৰ সামূহিক অধ্যয়ন ফলস্বৰূপ হৈছিল এই অধ্যয়নৰ তলত উল্লেখ কৰা কিছুমান কাৰকসমূহ আছিল মানৱ জাতিৰ শ্ৰেণী বিভাজন মানুহৰ শৰীৰ বিজ্ঞান তুলনামূলক বৈশিষ্ট্য মানৱৰ বসতি ইতিহাস আদিম আৰু প্ৰাচীন সংস্কৃতিৰ তুলনা যেনেকৈ মানৱ আৰু শ্ৰেণী বিভাজন মানৱৰ জাতিৰ শ্ৰেণী বিভাজন জাতি কেনেকৈ আছিল সেইখিনি বিষয় মানুহে অধ্যয়ন কৰা আৰম্ভ কৰিছিল মানুহৰ শৰীৰ বিজ্ঞান আমাৰ আবয়িক বিজ্ঞান বুলি ক'ব পাৰো সেই আবয়িক বিজ্ঞান কেনেকৈ হৈছিল মানুহৰ শৰীৰৰ যে বেলেগ জাগাৰ মানুহবিলাকৰ আবয়িক কিয় বেলেগ মানুহৰ যে মাজত যে আবয়িক মানে ডিফাৰেন্সটো কিয় আছে ফিজিক্যাল ডিফাৰেন্সটো কিয় আছে সেই বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল বান্দৰৰ লগত মানুহৰ কেনেকুৱা মিল থাকে মানে সেইখিনি বিষয়ে আলোচনা কৰিবলৈ অধ্যয়ন কৰিবলৈ আগবাঢ়ি গৈছিল গতিকে সেইখিনি সময়ত এটা নতুন যুগৰ সূচনা বুলি ক'ব পাৰি আৰু তাৰ লগতে সেইখিনি সময়ত পৃথিৱীৰ বিভিন্ন অঞ্চলত যি বন মানুহৰ যিখিনি মানে অস্থি সেইখিনি পোৱা গৈছিল বিভিন্ন জায়গাত যেনেকৈ আমি যদি কওঁ নিয়েণ্ডাৰডেলৰ কথাই কওঁ নাইবা ক্ৰোমেগননৰ কথাই কওঁ এই যিসমূহ এপ পেন আছিল বন মানুহ সেই বন মানুহৰ মানে অৱস্থিতি প্ৰমাণ পোৱা গৈছিল যে এসময় তেওঁলোক আছিল তেওঁলোকৰ যি মানে লাও খোলাই হওক নাইবা শৰীৰৰ বিভিন্ন অংশ পোৱা গৈছিল বিভিন্ন ঠাইত পৃথিৱীৰ আৰু সেই পোৱাৰ পৰাও কিন্তু একোটা যে মানৱৰ এই যিখিনি এটা যাত্ৰা বৰ্তমান আধুনিক মানৱ হ'বলৈ যিটো যাত্ৰা সেই যাত্ৰাটোত কেনেকে তেওঁলোকে যাত্ৰাটো সন্মুখীন হৈছিল যাত্ৰাৰ যি মানে পথ সেই প্ৰত্যেক পথটো অধ্যয়ন কৰিবলৈ আগবাঢ়িবলৈ তেওঁলোকক সহায় কৰিছিল গতিকে আমি যদি চাওঁ এই তুলনামূলক অধ্যয়নৰ মানৰ বসতি ইতিহাস আদিম আৰু প্ৰাচীন সংস্কৃতিৰ তুলনা ভাষা শ্ৰেণী বিভাজন অৰ্থনৈতিক ঐতিহাসিক বিকাশ ব্যাকৰণৰ তুলনা বৰ্ণনাবাদৰ ধাৰণা আৰু পোৱাৰ লগতে পৃথিৱীৰ কেইবাবছৰ ধৰি মানুহৰ সকলো জীৱ প্ৰজাতিৰ বিৱৰ্তন ঘটিছিল বিৱৰ্তনৰ বাদে 19th century শেষ ফালৰ ফলত নৃতত্বৰ বিকাশৰ নিৰ্ণয় কৰিবলৈ আৰম্ভ কৰিছিল গতিকে এইটো কথা আমি ক'ব পাৰো যে সেইখিনি সময় যেতিয়া 19th century মাজভাগৰ পাই কিন্তু আমি দেখা পাম নৃতত্বৰ যি ইতিহাসত এই অধ্যয়নসমূহ এড কৰা হৈছিল এই অধ্যয়নসমূহ মানুহৰ বসতি পৃথিৱীৰ বিভিন্ন অঞ্চল মানৱ বসতি আদিম আৰু প্ৰাচীন সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰিছিল তেওঁলোকে সেইখিনি সময় যি বিভিন্ন ঠাইত যি সংস্কৃতিৰ সমলসমূহ উদ্ধাৰ হৈছিল এই সংস্কৃতিৰ সমূহ তেওঁলোকে বিশ্লেষণ কৰি চাইছিল নৃতত্ববিদসকলে যাক আমি আৰ্কিঅলজিষ্ট বুলি ক'ব পাৰো তেওঁলোকে বিশ্লেষণ কৰি চাইছিলে আৰু বিশ্লেষণ কৰি তেওঁলোকে চাইছে যে এই সমলসমূহ এসময়ত এতিয়া বৰ্তমান সময়ৰ লগত মিল আছে কিন্তু একেই নহয় তেওঁলোকে তুলনামূলক অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাৰ লগত যি আমাৰ মানে ৰেচিয়েল ডিফাৰেন্স কেনেকৈ আমাৰ এই প্ৰজাতীয় যি মানে আমাৰ বিভেদখিনি আছে কেনেকেনো আছে আমাৰ পৃথিৱীৰ যি প্ৰধান প্ৰজাতি কেইটা কেনেকৈ বেলেগ সেইবিলাক তেওঁলোকে সেইখিনি সময়তে তেওঁলোকে অধ্যয়নৰ জৰিয়তে আৱিষ্কাৰ কৰিছিল তাৰ লগতে এই ধৰণৰ জটিল নতুন বিজ্ঞান নিৰ্ণয় কৰাত সহায় কৰিছিল বিভিন্ন সমাজ আৰু সংস্কৃতি শ্ৰেণী বিভাজন সাংস্কৃতিক নৃতত্বৰ এক প্ৰধান কাম বুলি ক'ব পাৰো তে বিভিন্ন সমাজত শ্ৰেণী বিভাজন কৰা আৰম্ভ কৰিছিল যোনটো আমি যোনটো মানে কওঁ শ্ৰেণী বিভাজন যে সমাজত বিভিন্ন শ্ৰেণী আছে ক্লাছ আছে সেই শ্ৰেণী বিভাজন কিন্তু এইখিনি সময়ৰ পৰাই আৰম্ভ হৈছিল বিৱৰ্তনবাদৰ ধাৰণাৰ আগমনৰ লগে লগে এই কাম সম্ভৱ হৈ পৰিল তেতিয়া গতিকে আমি দেখা পাম আমাৰ মানৱ বিৱৰ্তন কেনেকৈ হ'ল যে মানৱ বিৱৰ্তনৰ বিষয়ে যে অধ্যয়নটো সেই অধ্যয়নৰ এটা প্ৰণালী আছে সেই প্ৰণালীৰ বিষয়ে যেতিয়া অধ্যয়ন কৰিব গ'ল তেতিয়া দেখা পালে নৃতত্ববিদসকলে যে মানুহৰ সময়ৰ লগে লগে ক্ৰমবিকাশ হৈ পৰিৱৰ্তন হৈ আহিছে গতিকে এটা হিউমেন হিষ্ট্ৰী এই মানৱৰ যি ইতিহাস সেই ইতিহাসৰ অধ্যয়নৰ লগে লগে তেওঁলোকে মানুহৰ যে শ্ৰেণী বিভাজন কেনেকৈ হ'ল আমাৰ সমাজত যে শ্ৰেণী বিভাজন আছে আমাৰ সমাজত যে আমাৰ জাতি বিভাজন আছে সেই জাতি বিভাজন কেনেকৈ হ'ল কি কাৰণে হ'ল কি আধাৰত জাতি বিভাজন কৰা হ'ল
সেই সমূহৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰিলে গতিকে আমি যদি নৃতত্বৰ নাইবা সামাজিক সংস্কৃতি নৃতত্বৰ যদি আমি ইতিহাস পঢ়িবলৈ চাওঁ সেই সমূহ কিন্তু আমি কথা ক'বই লাগিব তাৰ লগতে মানুহে প্ৰতিটো গুটে যিবোৰ পৰ্যায় আৰু পৰ্যায়ৰ মাজৰে পাৰ হৈ যায় এই সকলো বিবৰ্তনবাদৰ ধাৰণা নিৰ্ধাৰণ কৰা হৈছিল ইয়াৰ দ্বাৰা নৃতত্বৰ বিকাশ যথেষ্ট সহায় কৰিছিল সেই পৰ্যায়ত কেনেকৈ পৰ্যায়ৰ পৰা তেওঁলোকে পৰিৱৰ্তন হৈছিল এটা পৰ্যায়ৰ পৰা যেনেকৈ আমি সমাজ ব্যৱস্থাৰ কথাই যদি আমি চাওঁ সমাজ ব্যৱস্থা জানো এতিয়া বৰ্তমান সময়ৰ লগত একেই আছে আগৰ সমাজ ব্যৱস্থা মুঠেও নাই আমি এইটো কেতিয়াও ক'ব নোৱাৰো সমাজ ব্যৱস্থা এতিয়া বৰ্তমান সময়ৰ যি সমাজ ব্যৱস্থা এসময়ৰ আগৰ যি সমাজ ব্যৱস্থাৰ লগত কেতিয়াও একেই নহয় এই পৰিয়ালটো কেনেকৈ আহিল কনসেপ্ট অফ ফ্যামিলি সমাজত কেনেকৈ আহিল নাইবা বিবাহৰ কেনেকৈ আহিল প্ৰথমতে এইটো কথাটো কেনেকৈ সমাজত আহিল গতিকে এই সমূহ কথা নৃতত্ববিদসকলৰ মাজত সদায় কৌতুহলৰ সৃষ্টি কৰিছিল তেওঁলোকে সদায় জানিব বিচাৰিছিল যে সমাজত এই সমূহ যি অনুষ্ঠান প্ৰতিষ্ঠানসমূহ আছিল সেই সমাজ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ কেনেকৈ আৰম্ভ হ'ল কেনেকৈ সমাজত সংস্কৃতি আৰম্ভ হ'ল আমাৰ মানৱ সমাজৰ যি সংস্কৃতি যোনটো আমাক আধাৰ বুলি কয় সংস্কৃতি আমাক ইতৰ সমাজৰ পৰা আমাক পৃথক কৰি ৰাখিছে সেই সমূহ কেনেকৈ সমাজত আহিলে নিজে নিজেতো কেতিয়াও অহা নাই সমাজত নিশ্চয় এটা ধাৰাৰ জৰিয়তে সমূহ আহিছে গতিকে সেই বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিলে গতিকে প্ৰতিষ্ঠিত হৈছে যে তেতিয়াই তেওঁলোকে বেছিভাগ সময় যেনেকৈ মিথৰ ওপৰত আধাৰ আছিল যেনেকৈ মই ক'ব বিচাৰো যে এসময়ত কি কৈছিল যে ভগৱানে সৃষ্টি কৰিছিল 7 দিনৰ ভিতৰত মানুহ গছ গছনি পানী সেই সৃষ্টি কৰা যোনটো মানে এটা মিথ আছিল আমিতো গম নাপাওঁ কিন্তু সেই সমূহ কথাৰ মানে নহয় এটা প্ৰমাণ দিছিল যে মানুহে কেনেকৈ ক্ৰমবিকাশ হৈ পেলাই বৰ্তমান সময়টো পালে তাৰ প্ৰমাণ পোৱা গৈছিল এই বিভিন্ন লাওখোলা হাড় মূৰ যিসমূহ একোটা পৃথিৱীৰ বিভিন্ন ঠাইত পোৱা গৈছিল আৰু সেই ঠাইৰ পৰাই অনুমান কৰা গৈছিল যে সেই সমূহ আমাৰ পূৰ্বপুৰুষ হয় যিসমূহ পৃথিৱীত এসময়ত আছিল বসবাস কৰিছিল আৰু তাৰ পৰাই কিন্তু আমাৰ অধ্যয়নটো সমাজৰ নৃতত্বৰ অধ্যয়নটো মানে কৰাৰ কাৰণে আগবাঢ়ি আহিছিল লগতে বৈজ্ঞানিক চিন্তাধাৰা সভ্যতাৰ সীমিত সংখ্যা কেন্দ্ৰতহে আবিৰ্ভাৱ হৈছিল যেনেকৈ আমি যদি চাওঁ যেনেকৈ চীনত মধ্যযুগীয় আৰবৰ জগতত আৰু আধুনিক পশ্চিমীয়া জগতত যে মানে সভ্যতা আৰম্ভ হৈছিল কিছু জায়গা যেনেকৈ হাৰাপ্পান চিভিলাইজেশ্যন মহেঞ্জোদাৰো কিন্তু পশ্চিমীয়া দেশতো বিভিন্ন ধৰণৰ এককিত শতিকাত বৈজ্ঞানিক নৃতত্বৰ জন্ম হৈছিল গতিকে আমি যদি চাওঁ যে সেইখিনি সময়ত যেতিয়া নৃতত্বৰ অধ্যয়ন আৰম্ভণি হৈছিল সেই আৰম্ভণি ষ্টেজত তেওঁলোকে নৃতত্ববিদসকলে সমাজৰ বিভিন্ন স্তৰৰ বিষয়ে অধ্যয়ন কৰি সমাজ ব্যৱস্থা সংস্কৃতি আৰু লগতে সভ্যতাৰ বিষয়েও অধ্যয়ন কৰিবলৈ আগবাঢ়ি আহিছিল তাৰ লগত আমি যদি চাওঁ আধুনিক নৃতত্বই হৈছে ইকাৰণে ক'ব পাৰো 19th century মধ্যভাগৰ আগৰ পৰাই মানে ল'ব পাৰো তাৰ আৰম্ভণিটো আমি 19th century আগৰ পৰাই 1800 শতিকাৰ শেষ ফালৰ পৰা পৃথিৱীত আৱিষ্কাৰৰ শেষ মহাপৰ্যায় আৰম্ভ হৈছিল আৰু একেই সময়তে ৰাজনৈতিক আৰু বৌদ্ধিক যোনটো বিপ্লৱ সৃষ্টি হৈছিল যিয়ে কিন্তু ধৰ্মীয় আৰু মানে ডগমা সমূহৰ ওপৰত এটা চ্যালেঞ্জ হিচাপে হৈছিল সেয়ে 19th century মানুহৰ উৎপত্তি মানৱ প্ৰজাতিৰ ঐক্য আৰু বহুত্বৰ প্ৰণালীৰ প্ৰজাতিৰ স্থিৰতা বা পৰিৱৰ্তনশীলতাৰ প্ৰতি এক আগ্ৰহ আৰু অধ্যয়নৰ এক মানে সূচনা জগাইছিল গতিকে আমি যদি ক'বলৈ যাওঁ যে আমি নৃতত্বৰ যিটো মানে হিষ্ট্ৰী সেই হিষ্ট্ৰীটো হৈছে 19th century আগৰ পৰা যোনটো মই কোলাৰ যে ক্ৰমান্বয়ে যেতিয়া সময় যোৱাৰ লগে লগে কিন্তু আমাৰ ৰিলিজিয়াছ ডগমা যিখিনি আমাৰ বিশ্বাস সেই বিশ্বাসৰ ওপৰত কিন্তু একটা প্ৰশ্ন চিন আনি দিছিল যে এই মানুহে কেনেকৈ পৃথিৱীত আবিৰ্ভাৱ হ'ল পৃথিৱীত মানুহৰ উৎপত্তি কেনেকৈ হ'ল তাৰ লগত কিন্তু নৃতত্ব জড়িত হৈ পৰিলে নৃতত্বৰ অধ্যয়নসমূহ জড়িত হৈ পৰিলে তাৰ লগতে আমি যদি 20 শতিকাৰ 20th century যদি আমি কথা কওঁ তে 20 শতিকাৰ আৰম্ভণিতে কি নৃতত্বৰ বিকাশৰ ক্ষেত্ৰত অধিক উন্নতি ঘটিছিল ইয়াৰ ফলত নৃতত্ব বিজ্ঞান চূড়ান্ত ৰূপ লোৱা সম্ভৱ হৈছিল গতিকে আমি যদি চাওঁ যে প্ৰথম গঠনামূলক কাল বিশ্লেষণমূলক কালত যোনটো আমি 4টা কাল তাৰ লগতে আমি যোনটো কৈছিলো
সংযোজন কালৰ লগে লগে এই সমূহ কালৰ জৰিয়তে নৃতত্বৰ অধ্যয়নৰ প্ৰণালী আগবাঢ়ি আহিছে তাৰ লগতে যদি চাও 20 শতিকাৰ 20th century কিন্তু তেতিয়া নৃতত্বৰ অধ্যয়নত এক নতুন সূচনা জগাইছিল সেইখিনি সময় নৃতত্ববিদ সকলে যেনেকে ভাৰতৰ যি কোৱা বা অন্য দেশৰ বিভিন্ন পৃথিৱীৰ বিভিন্ন জাগাত যি নৃতত্ববিদ সকল বিভিন্ন ঠাইৰ লোকসকলৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰা আৰম্ভ কৰিছিল তেওঁলোকে গভীৰভাৱে তুলনামূলক অধ্যয়ন কৰিছিল সেই আদিম যুগৰ মানৱ গোষ্ঠীৰ লগত বৰ্তমান সময়ৰ যুগৰ তেওঁলোকে গভীৰভাৱে অধ্যয়ন কৰা আৰম্ভ কৰিছিল গতিকে ইয়াৰ ফলত নৃতত্ব বিজ্ঞানৰ চূড়ান্ত ৰূপ লৈছিল এটা যে এন্থ্ৰোপলজি এটা যে বৈজ্ঞানিক বিষয় সেই বৈজ্ঞানিক বিষয় হিচাপে অধ্যয়ন কৰা যোনটো আধাৰ সেই আধাৰটোৱে হৈছে সেই যুগৰ আৰম্ভণিৰ পৰা গতিকে এই সময়ছোৱাত মূল আকৰ্ষণ আছিল আধুনিক বহুত্ববাদী দৃষ্টিভংগীৰ দিশে ধাৱমান হৈছিল সমাজ আৰু সাংস্কৃতিক বৈচিত্ৰ্য আৰু ইয়াৰ সমাজৰ সকলো পাৰ্থক্য হিচাপে দিবলৈ নৃতত্ববিদ সকলে পৰামৰ্শ আছিল সৰ্বমুঠ মানৱকুটৰ পৰিস্থিতি লোৱা ঐতিহাসিক সামগ্ৰিকভাৱে বিবেচনা কৰা এই কামক কৰা হৈছিল গতিকে ইতিহাসৰ দিনত এক বিশেষ গোটৰ সৈতে আলোচনা কৰা হৈছিল আৰু গতিকে এই গোট হিচাপে পৰিস্থিতিৰ বিষয়ে অধ্যয়ন কৰা আৰম্ভ কৰিছিল নৃতত্ব আজি নতুন বা উত্থাপন প্ৰযুক্তি উত্থাপন হৈছিল তদুপৰি বিভিন্ন অধ্যয়নৰ ক্ষেত্ৰত উত্থাপন ঘটিছে যিয়ে সমসাময়িক যুগৰ নৃতত্ববিদসকলৰ সমাজ আৰু সংস্কৃতি সম্পৰ্কৰ তেওঁলোকে বিষয় হিচাপে আলোচনা কৰিছিল গতিকে যদি আমি চাও নৃতত্বৰ যোনটো এটা যাত্ৰা সেই যাত্ৰাটো কিন্তু সময়ত বিভিন্ন সময়ত তেওঁলোকে অকল যে সংস্কৃতিৰ ওপৰতে অধ্যয়ন কৰা নাছিল তেওঁলোকে আমাৰ আৱেগিক দিশসমূহৰ লগত আৰু তেওঁলোকে সমসাময়িকভাৱে এই যুগৰ পৰিৱৰ্তনৰ লগত মানুহৰ কি পৰিৱৰ্তন হৈছিল সেই যুগৰ লগত মানুহে কেনেকৈ নিজকে খাপ খুৱাই ৰাখিছিল সেই পৰিৱৰ্তনৰ বিষয়ে তেওঁলোকে আলোচনা কৰিছিল গতিকে আমি নৃতত্বৰ যিটো হিষ্ট্ৰীটো চাওঁ এই ইতিহাসত আমি অকল সংস্কৃতি নাইবা সমাজৰতে তেওঁলোকে সীমিত ৰাখা নাই তাৰ লগতে যি আৱেগিক দিশসমূহ আৱেগিক পৰিৱৰ্তন কেনেকৈ হৈছিল সেই আৱেগিক দিশসমূহ কিন্তু তেওঁলোকে ধৰি ৰাখিবলৈ চাইছিল এইদৰে মানৱ জাতিৰ শ্ৰেণী বিভাজনৰ সমসাময়িক অধ্যয়ন ফলস্বৰূপে নৃতত্ব বিজ্ঞানৰ বিকাশ ঘটিছিল এই কাৰণে নৃতত্ব বিজ্ঞান হিচাপে যি মানৱ জাতিৰ শ্ৰেণী বিভাজনৰ বিষয়ে সমসাময়িক অধ্যয়ন ফলস্বৰূপে শ্ৰেণী বিভাজন বুলি ক'বলৈ যাওঁতে আমাৰ সমাজত যি শ্ৰেণী আছে বিভিন্ন শ্ৰেণী সেই শ্ৰেণী বিভাজনৰ বিষয়ে যে অধ্যয়ন কৰিবলৈ যাওঁতে তেতিয়া সেই শ্ৰেণী বিভাজনৰ মাজত বহু কথা আহি গৈছিল যেনেকৈ আমাৰ সমাজত যদি আমি জাতি প্ৰথাটো বাদ দি অন্য শ্ৰেণী বিভাজন কৰোঁ যে ধনী দুখীয়া মিডল ক্লাছ প্ৰত্যেকটো শ্ৰেণী কিন্তু একোটা বিশেষ বৈশিষ্ট্য জড়িত হৈ আছে ধনী বুলি ক'লে কি সমূহ ধনী বুলি ক'লো কি বৈশিষ্ট্যত আমি ধনী বুলি ক'লো তেওঁলোকক দুখীয়া বুলি ক'লে আমি কেনেকৈ কম মধ্যবিত্ত বুলি আমি কি ক্ষেত্ৰত তেওঁলোকক মধ্যবিত্ত হিচাপে কম ঠিক তেনেদৰে আমি সমাজত যেতিয়া নৃতত্ববিদসকলে সেইখিনি সময় তেওঁলোকে সমাজৰ বিভিন্ন জেগাত ভ্ৰমণ কৰিছে আৰম্ভ কৰিলে আৰু তেওঁলোকে ভ্ৰমণ কৰি নতুন নতুন জেগাত মানুহৰ বিষয়ে অধ্যয়ন কৰা আৰম্ভ কৰিলে সেই অধ্যয়নে তেওঁলোকক গৱেষণামূলক কাৰ্যত আগবাঢ়ি যাবলৈ সহায় কৰে তেওঁলোকে দেখিছিল যে পৃথিৱীত যি বিভিন্ন ঠাইত যে মানৱ গোষ্ঠী বসবাস কৰি আছে সেই মানৱ গোষ্ঠীসকলৰ অকল আৱেগিক দিশে নহয় তেওঁলোকৰ সংস্কৃতিও বেলেগ তেওঁলোকৰ খোৱা বোৱা তেওঁলোকৰ পিন্ধন-উৰণ সবতে বেলেগ আছে এই কেনেকেনো বেলেগ হ'ল আৰু তেওঁলোকৰ সংস্কৃতি বেলেগ তেওঁলোকৰ সংস্কৃতিৰ লগত তেওঁলোকৰ যি পূজা পাতল ধৰ্মীয় বিশ্বাস বেলেগ সেইটো কেনেকৈ হ'ল তেওঁলোকে সম্ভৱ কাৰণ কি মানুহ একেই তেওঁলোকে মাজত এটা কৌতুহলৰ সৃষ্টি হ'ল গতিকে সেই অধ্যয়নে কিন্তু সেই শ্ৰেণী বিভাজনৰ মানৱ জাতিৰ শ্ৰেণী বিভাজনৰ অধ্যয়নে কিন্তু সমসাময়িকভাৱে ফলস্বৰূপে নৃতত্ব বিজ্ঞানৰ বিকাশ ঘটিবলৈ সহায় কৰিছিল মানুহৰ শৰীৰ বিজ্ঞান তুলনামূলক বৈশিষ্ট্য মানুহৰ বসতি ইতিহাস মানুহৰ শৰীৰ বিজ্ঞান বুলি ক'লে যোনটো আমাৰ মই যোনটো কৈছো আৱেগিক দিশটোৰ কথা ক'লো যে প্ৰত্যেক মানুহে যে বেলেগ দুজন মানুহও যদি আমি তুলনা কৰি চাওঁ মানুহ বেলেগ আৰু টুইনছৰ ক্ষেত্ৰতো কিন্তু সব একেই হ'ব এইটো আমি ক'ব নোৱাৰো সেইখিনি কথা মানুহৰ মনত সদায় কৌতুহলৰ সৃষ্টি কৰিছিল আগৰ পৰাই যে মানুহৰ শৰীৰ বিজ্ঞান শৰীৰ মানে কিয় বেলেগ পাহাৰৰ মানুহখিনিকে যদি চাওঁ ভৈয়াম অঞ্চলৰ মানুহ তেতিয়াও বেলেগ দেখা পাম
চুলিৰ আকৃতি পা তেওঁলোকৰ মুখৰ আকৃতি পাই হওক অন্য বস্তু বহু ক্ষেত্ৰত কিয় বেলেগ কি কাৰণে হৈছে তাৰ কাৰণে কিন্তু পিছত গৈ এটা নতুন বিজ্ঞান সূচনা হৈছিল যেটো ৰেচিয়েল এন্থ্ৰোপলজি বুলি আমি ক'ব পাৰো আৰু সেই বিজ্ঞানে কিন্তু এই বিজ্ঞানৰ অধ্যয়নত ভেৰিয়েচন মানুহৰ মাজত যে এই ভেৰিয়েচন কিয় আছে কেনেকে হল মানুহৰ মাজত যে ইমান বেলেগ বেলেগ তাৰ বিষয়েও কিন্তু এটা অধ্যয়নৰ প্ৰণালীত যোগাইছিল মানুহৰ মাজত এটা কৌতুহলৰ সৃষ্টি মানে আছিল যে কেনেকেনো বেলেগ হল কেনেকেনো আমাৰ মাজত ইমান বেলেগ বেলেগ কেনেকে আছে মানুহ হিচাপেটো আমাৰ সবৰে দুখন ভৰি দুখন হাত আছে আৰু মগজৰ আকৃতিও বেলেগ বেলেগ আছে চকুৰ আকৃতিও বেলেগ বেলেগ আছে চুলি আকৃতিও বেলেগ ইমান কেনেকে ভেৰিয়েচন সেই সমূহ জানিবলৈ সদায় মানুহৰ মাজত এটা মানে কিউৰিয়াছ ভাব সদায় আছিল গতিকে এই সমূহে কিন্তু নৃতত্বৰ অধ্যয়নৰ আধাৰ বুলি ক'ব পাৰো মানৱ বসতি ইতিহাস মানুহ কেনেকে বসবাস কৰিলে যেনেকে আমি জানো যে এসময়ত মানুহে অঘৰী জীৱন জীয়াইছিল আদিম কালত আগত সেইখিনি বস্তু জানিবলৈ আমি নিশ্চয় অধ্যয়ন কৰিব লাগিব যিসমূহ আমি কথা কৈ আছো যে মানুহে পৰিয়াল পাতি বসবাস কৰি আহিছে বিবাহ প্ৰথা সেইবোৰ আমাক কোনোটো শিকাই দিয়া নাই নিশ্চয় একোটা লগত জড়িত হৈ আছে হয়তো প্ৰকৃতিৰ লগত জড়িত হৈ আছে নাইবা অন্য কিছু কাৰণত জড়িত হৈ আছে মানুহৰ বসতি ইতিহাস কেনেকে হ'ল মানুহে কেনেকে মানে বহিবলৈ এটা জায়গাত থাকিবা তেওঁলোক কেনেকে সেটেল লাইফ আৰম্ভ কৰিলে কেনেকে থাকা আৰম্ভ কৰিলে আমি যদি বসতিৰ কথা অধ্যয়ন কৰিবলৈ যাওঁ নৃতত্বৰ দিশৰ পৰা আমি দেখা পাম যে পাহাৰৰ অঞ্চলৰ লোকসকলে তেওঁলোকৰ ঘৰ বনোৱা ঘৰ কেনেকে বনায় সেই ঘৰসমূহ বেলেগ আৰু ভৈয়াম অঞ্চলৰ লোকসকলৰ ঘৰ বেলেগ তাৰ ওপৰতো বহুত অধ্যয়ন কৰিছে নৃতত্ববিদসকলে যে আমি দেখা পাম পাহাৰৰ অঞ্চলৰ বেলেগ চাংঘৰ পাতি মানুহে থাকে হয়নে বাঁহৰ ঘৰ বনায় আকৌ গছৰ ওপৰতো ঘৰ বনাই পেলাই থাকে আকৌ এতিয়াও কিছুমান মানৱ জাতি আছে যিসমূহ এতিয়াও আদিম মানে তেওঁলোকৰ লাইফষ্টাইলটো এতিয়াও প্ৰিমিটিভ ৱে অফ লাইফষ্টাইল বুলি ক'ব পাৰো গতিকে সেই সমূহ মানুহক চাই পেলাই যেতিয়া বিভিন্ন দেশ উন্নয়নসমূহ দেশসমূহত ইউৰোপিয়ান কান্ট্ৰিসমূহৰ লোকসকলে তেওঁলোকে জানিবলৈ বিচাৰিলে যে এতিয়াও দেখোন তেওঁলোকে যেনে আফ্ৰিকাৰ কিছুমান অঞ্চলত এতিয়াও দেখোন লোকসকলে তেওঁলোকৰ যি লাইফষ্টাইলটো একদম পুৰণা কেনেকে হ'ল আমাৰ লগততো মিল নাখায় তেওঁলোকৰ লগত মিল নাখায় এই কাৰণে সেই ডেভেলপ কান্ট্ৰিৰ সেইখিনি সময়ত তেওঁলোকে এটা অধ্যয়নৰ এটা আৰম্ভ কৰিলে তেওঁলোকে এটা মানে গৱেষণা আৰম্ভ কৰিল বুলি আমি ক'ব পাৰো তেওঁলোকে বিচাৰিলে জানিব বিচাৰিলে যে এতিয়াও তেওঁলোকে কেনেকে আছে সেই মানে এতিয়াও তেওঁলোকে আদিম লাইফষ্টাইলটো কেনেকে মেইনটেইন কৰি আছে তেওঁলোকে জানিব বিচাৰিলে গতিকে সেই জানাৰ ইচ্ছাটোৱে কিন্তু নৃতত্বৰ অধ্যয়নৰ আধাৰ বুলি ক'ব পাৰো সেই ইতিহাসটোৱে হৈছে ইতিহাসটো ক'বলৈ যাওঁতে আমি এইটো ক'ব লাগিব সেই লোকসকলে জানিব বিচাৰিলে কেনেকে হ'ল কেনেকে তেওঁলোকে এতিয়াও পুৰণা লাইফষ্টাইলৰে জীয়াই আছে এতিয়াও তেওঁলোকে অন্য নতুনকে মানে নিজকে এডজাষ্ট কৰিব পৰা নাই এটা ভাষাৰ শ্ৰেণী বিভাজনৰ কথাই ক'লো আমি জানো আমাৰ পৃথিৱীত কিমান ভাষা আছে ভাষা উপভাষা কিমান আছে আৰু যেনেকে আমি স্থায়ী বিশেষকৈ ক'ব পাৰো একোটা ঠাইৰ অঞ্চলৰ আমি দেখা পাম হয়তো উজনি অসমৰ আমি অসমৰ ক্ষেত্ৰতে ক'লো উজনি নামনি ভাষাৰ কিমান ডিফাৰেন্স আছে ল্যাঙ্গুৱেজৰ কিমান ল্যাঙ্গুৱেজ ডাইভাৰ্সিটি আছে ইমান ল্যাঙ্গুৱেজ ক্ষেত্ৰতো ইমান ডাইভাৰ্স গতিকে কেনেকে নহল কেনেকে সেই ভাষাৰ মাজত ডিফাৰেন্সটো আহিল ব্যাকৰণৰ তুলনা কৰিছিল আদিম আৰু প্ৰাচীন সমাজৰ মাজত তুলনা কৰি চালে এইখিনি আমাৰ নৃতত্ববিদসকলে সেই সমূহে কিন্তু আমাৰ নৃতত্বৰ যি মানে সামাজিক সাংস্কৃতিক নৃতত্বৰ কিন্তু এক ইতিহাসৰ গুৰি ধৰা বুলি ক'ব পাৰি সেই অধ্যয়নসমূহে আদিম আমাৰ প্ৰাচীন সমাজৰ মাজৰ তুলনা কম্পেৰেটিভ ষ্টাডি বুলি ক'ব পাৰো তেওঁলোকে তুলনা কৰি চালে যে মই ক'লো আফ্ৰিকাৰ যোনটো উদাহৰণ কৈছো আফ্ৰিকাৰ কিছুমান এতিয়াও জনগোষ্ঠী আছে তেওঁলোকৰ জীৱিকাৰ প্ৰণালী অতি প্ৰাচীন এতিয়াও তেওঁলোকে সেই মানে জুপুৰি সাজি কেনেকে থাকে তেওঁলোকৰ এতিয়াও মানে সেই তেওঁলোকৰ শিকাৰ কৰি খায় এতিয়াও এনেকুৱা ধৰণৰ আছে কি কাৰণে তেওঁলোকে মানে কেনেকে তেওঁলোকে আছে কাৰণে তেওঁলোকৰ মাজত প্ৰশ্ন চিন এটা আহি গ'ল যে এসময়ত চাগে মানুহ এনেকুৱাই আছিলে গতিকে সেই নৃতত্ববিদসকলৰ মাজত এটা প্ৰশ্ন চিন আহিলে তেওঁলোকে ভাবিলে কি কাৰণে তেওঁলোকে পৰিৱৰ্তন হোৱা নাই
তেওঁলোকে দেখোন এতিয়াও এনেকুৱা ধৰণৰ আছে গতিকে তেওঁলোকৰ আৰু বৰ্তমান সময়ত আদিম আৰু প্ৰাচীন সমাজৰ মাজত তুলনামূলক অধ্যয়নৰ লগত বৰ্তমান সময়ৰ লগত তেওঁলোকে এটা ষ্টাডি কৰিছে নৃতত্ববিদসকলে তেওঁলোকে চাই যে আদিম সমাজৰ যি লোকসকলে আৰু বৰ্তমান সময়ৰ লোকসকলৰ মাজত ইমান কেনেকে সাদৃশ্য থাকিব পাৰে যেনেকে মই মাটিৰ পাত্ৰটো বনোৱাৰ ক্ষেত্ৰতে কৰো যে মাটিৰ পাত্ৰটো যে বনোৱাৰ যি প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো কিন্তু একেই আছে তাতে কিছু মডিফিকেশন আনিছে তাতে পৰিৱৰ্তন আনিছে যেনেকে চকাটো আজিকালি মেচিন দি ঘূৰাই তাতে বহুত বস্তু কেমিক্যাল ইউজ কৰে আজিকালি কিন্তু যোনটো প্ৰক্ৰিয়া মাটিৰে বনোৱা যোনটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো একেই আছে গতিকে নৃতত্ববিদসকলে তেওঁলোকৰ মাজত এটা কিউৰিয়ছিটি ভাৱ তেওঁলোকে জাগৃত হ'ল তেওঁলোকে জানিব বিচাৰিলে মানুহখিনি এই আদিম এতিয়াও দেখোন তেওঁলোকে যে আদিম লাইফষ্টাইলত জীয়াই আছে প্ৰিমিটিভ ৱে অফ লিভিং why they are living কিয় জীয়াই আছে কেনেকে তেওঁলোকে এতিয়াও পৰিৱৰ্তন হোৱা নাই নে তেওঁলোকে ভাবিবলৈ আৰম্ভ কৰিলে যে আমি ইমান সোনকালে কেনেকে পৰিৱৰ্তন তেওঁলোকে হোৱা নাই আৰু তেওঁলোকৰ লগত বৰ্তমান তেওঁলোকৰ যি লাইফষ্টাইল সেইটো একদম বেলেগ গতিকে সেই অধ্যয়ন কিন্তু প্ৰিমিটিভ পিপল ষ্টাডি অফ প্ৰিমিটিভ পিপল যোনটো আমাৰ নৃতত্বৰ এটা মানে মেইন বিষয়বস্তু সেই বিষয়বস্তু মানে আৰম্ভ হ'ল প্ৰাচীন লাইফষ্টাইলটো আৰু মানুহৰ অৰ্থনীতি আৰু উদ্যোগৰ ঐতিহাসিক বিকাশ বিষয়ও আৰম্ভ কৰিলে অধ্যয়ন অৰ্থনৈতিক আৰু উদ্যোগৰ ক্ষেত্ৰত যেনেকে অৰ্থনৈতিকৰ ক্ষেত্ৰত যদি কওঁ আমি এটা বিষয়বস্তুই আছে নৃতত্বত যেনেকে অৰ্থনৈতিক নৃতত্ব ইকনমিক এন্থ্ৰোপলজি বুলি কয় তাতে মানৱ জাতিসকলৰ তেওঁলোকে জীৱিকাৰ বাবে তেওঁলোকে বিভিন্ন পৰিস্থিতিত তেওঁলোকে কেনেকে নিজকে খাপ খুৱাইছিল তাৰ বিষয়ে অধ্যয়ন কৰে আৰু সেই কিন্তু এটা মানৱ ইতিহাসৰ লগতে নৃতত্বৰ ইতিহাসৰ জনাত আমাক সহায় কৰে যেনেকে আমি দেখা পাম যে অৰ্থনৈতিক নৃতত্বই কি কৰিছিল সেইখিনি সময় লোকই কেনেকে জীয়াইছিল তেওঁলোকৰ জীৱিকাটো কেনেকুৱা তেওঁলোকে নিজকে কেনেকে জীয়াই ৰাখিছিল তেওঁলোকে নিজকে বিভিন্ন পৰিস্থিতিত তেওঁলোকে নিজকে খাপ খুৱাই কেনেকে জীয়াই ৰাখিছে যেনেকে সেই সমূহ বিষয়সমূহৰ ওপৰত এটা মানে তথ্য আৰু তেওঁলোকে সেই নতুন নতুন বিষয়ৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰা আৰম্ভ কৰিলে যেনেকে উদাহৰণস্বৰূপে যদি আমি নদীৰ কাষত বসবাস কৰা লোকসকলে তেওঁলোকে মাছ মাৰি খাব লাগিব আকৌ বৰফৰ অঞ্চলত থকা লোকসকলৰ যেনেকে স্কিমছৰ কথাই কলো তেওঁলোকে তাতে তো খেতি কৰিব নোৱাৰে তাতে তেওঁলোকে মাছ মাৰে নাই বা জন্তু শিকাৰ কৰি খায় গতিকে আমি দেখা পাম পৃথিৱীৰ বিভিন্ন অঞ্চলত যিসমূহ লোকে বসবাস কৰি আছে তেওঁলোকৰ বিভিন্ন সময়ত তেওঁলোকৰ যি মানে জীৱিকাৰ কাৰণে তেওঁলোকে এই জীৱিকা পৰিবেশৰ লগত নিজকে খাপ খুৱাই বনাই লৈছে গতিকে এই নৃতত্বই আমাৰ কি কৰে তেওঁলোকে অৰ্থনৈতিক যি পৃথিৱীত বিভিন্ন লোক বসবাস কৰি আছে সেই লোকসকলৰ অৰ্থনৈতিক কেনেকে তেওঁলোকে অৰ্থনীতি কেনেকে চলি আছে আৰু বৰ্তমান সময়ৰ লগত কেনেকে মিল আছে যেনেকে এসময়ত নৃতত্বৰ অধ্যয়নত কথাটো কৈ আছে যে এসময়ত যেতিয়া মানৱ জাতি অঘৰী জীৱন জীয়াইছিল তেতিয়া তেওঁলোকৰ যোনটো জীৱিকাৰ বাবে তেওঁলোকে অন্বেষণ জীৱিকা কৰিছিল অৱলম্বন কৰিছিল অন্বেষণ জীৱিকা তেওঁলোকে শিকাৰ কৰিছিল মাছ মাৰিছিল আৰু বিভিন্ন সময় তেওঁলোকে অন্য উপায় অৱলম্বন কৰিছিল কিন্তু খেতি কৰিব জানা নাছিল কিন্তু সময় যোৱাৰ লগে লগে তেওঁলোকে খেতি কৰা আৰম্ভ কৰিলে খেতি কৰা আৰম্ভ কৰি তেওঁলোকে এক জায়গাত বসবাস কৰি থাকিলে সেই কানেকশনটো আছে দেখিছে না যে তেওঁলোকে খেতি কৰাৰ কাৰণে তেওঁলোকে এটা জায়গাত বসবাস কৰিব লগা হ'ল আৰু একেলগে জায়গাত বসবাস কৰাৰ কাৰণে তেওঁলোকে সেটেল লাইফটো জীয়াব পাৰিলে গতিকে এই গুটেই সমূহ কিন্তু জড়িত হৈ আছে গতিকে নৃতত্ববিদসকলে সামাজিক নৃতত্ববিদসকলে তেওঁলোকে অধ্যয়ন কৰি দেখা পালে কি এই মানৱ জাতিৰ যি মানে তেওঁলোকৰ যিটো মানে প্ৰক্ৰিয়া জীৱিকাৰ জন্য প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কিন্তু এটা প্ৰসেছৰ জৰিয়তে কৈছে যে এসময়ত শিকাৰ কৰিছিল মাছ মাৰিছিল আকৌ পশুপালন কৰিছিল এতিয়াও আছে এতিয়াও শিকাৰ কৰাটো কিন্তু এৰি দিয়া নাই মই হেতুই ক'ব বিচাৰিছো যোনটো মানে পদ্ধতিটো আছে শিকাৰ এতিয়াও কৰে মানুহে কিন্তু অকল শিকাৰকে নিজৰ জীৱিকা হিচাপে লোৱা নাছিল গতিকে নৃতত্ববিদসকলে সেইখিনি পৃথিৱীৰ বিভিন্ন অঞ্চলত তেওঁলোকে অধ্যয়ন কৰিছে আৰু সেই মানুহৰ জীৱিকাৰ কেনেকে জীৱিকা কৰিছিল সেই জীৱিকাৰ লগত তেওঁলোকৰ সংস্কৃতি আকৌ জড়িত হৈ আছে সেই সমূহ তেওঁলোকে কিতাপ আকৃতিত তেওঁলোকে নাইবা তেওঁলোকে টুকা হিচাপে লিখি থৈছিল
আৰু তাৰ পৰাই কিন্তু আমি কথাসমূহ গম পাইছিল যে পৃথিৱী কোন অঞ্চলত কোন লোকে কি জীৱিকা কৰি খাইছিল কিবা জনগোষ্ঠীসকলে অকল এইটো জীৱিকা কৰিহে খাইছিলে তেওঁলোকে এইটো জীৱিকাৰ লগতে জড়িত হৈ আছিল যেনেকৈ মই এটা সাধাৰণ উদাহৰণ এটা এক্সাম্পল দিব বিচাৰো যেনেকৈ শাক ঢেকিয়া এইসমূহ যে আমি পুতলি পেলাই খাওঁ সেই শাক ঢেকিয়াসমূহ কোনবিধ আমি যোগ্য হয় আমাৰ কাৰণে আমিতো সেইটো কথা কেনেকৈ গম পালো আমাক কোনবাই কৈছিল নিশ্চয় আৰু আমাক কোৱাজনকো কোনবাই হয়তো কৈছিলে গতিকে সেইটো যোনটো প্ৰক্ৰিয়া তাৰমানে এসময় আদিম কালত মানুহে এইখিনি বস্তু খাইছিলে হান্টিং এণ্ড গেদাৰিং যোনটো শিকাৰ কৰি মানে জংগলে জংগলে যে শাক বন আলু কচু তেওঁলোকে বুটলি খাইছিলে সেইখিনি বিষয়ে মানুহৰ চাগে আগৰ পৰাই জ্ঞান আছিলে সেই জ্ঞান থকাৰ কাৰণে তেওঁলোকে খাব পাৰিছিলে গতিকে নিতত্বত এইখিনি কথাৰ অধ্যয়ন আগৰ পৰাই হৈ আহিছে তেওঁলোকে সদায় জানিব বিচাৰে যে আদিম লোকসকলে বিভিন্ন সময়ত তেওঁলোকে কেনেকে নিজকে খাপ খুৱাই নিজকে এডজাষ্ট কৰিছিলে আৰু লগত উদ্যোগ ক্ষেত্ৰতো ইতিহাস যেনেকে টেকনলজিকেল ডেভেলপমেন্ট কেনেকে হ'ল নিতত্বত পিছত আমি কিছুমান ক্লাছত আলোচনা কৰিম যে নিতত্বত অন্য কিছু শাখাও আছে তাৰ লগত কিন্তু আমাৰ যোন টেকনলজিকেল ডেভেলপমেন্ট কেনেকে এইটো সংস্কৃতিৰ লগতো জড়িত হৈ আছে যেনেকে আমি দেখা পাম যে সময় যোৱাৰ লগে লগে মানুহে নতুন নতুন সঁজুলি তেওঁলোকে ব্যৱহাৰ কৰিছিল এসময় যিসমূহ সঁজুলি হয়তো একে দুষ্প্ৰাপ্য আছিল এসময়ত সেই সঁজুলিসমূহ দুষ্প্ৰাপ্য আছিল কিন্তু এতিয়া হয়তো সেইখিনি সঁজুলি তেওঁলোকে সহজে বনাই ল'ব পাৰে যেনেকে খেতি বাতি কৰাৰ কথা আমি যদি কলো খেতি বাতি কেনেকে কৰিছিল এসময়ত হয়তো নাজানিছিলে নাইবা এই সঁজুলিসমূহ একদম সাধাৰণ আছিলে প্ৰথম সঁজুলি পাত আছিল ডিগিং ষ্টিক তাৰ পৰাইতো মানুহৰ মনত আহিল যে এই সঁজুলি পাত ক্ৰমান্বয়ে তেওঁলোকে নাঙল যুৱলি ব্যৱহাৰ কৰা আৰম্ভ কৰিলে আৰু এসময়ত এনেকুৱাও আছিল যে মানুহে নাজানিছিলে তেওঁলোকে চকাটো আৱিষ্কাৰ হোৱাৰ লগে লগে তাৰপিছত তেওঁলোকে মাটিৰ বস্তু বনোৱা আৰম্ভ কৰিলে যাতায়াতত ব্যৱহাৰ কৰিলে সেইটো যে এটা প্ৰণালী সেই প্ৰণালীটো মানুহৰ ইতিহাসৰ লগত জড়িত হৈ আছে গতিকে সামাজিক সাংস্কৃতিক নিতত্বই মানুহৰ অকল যে আমি আমি যদি কওঁ মানুহৰ অকল সংস্কৃতি অধ্যয়ন কৰে নহয় তাৰ লগত বহু কথা জড়িত হৈ আছে নিতত্ব অকল সংস্কৃতি অধ্যয়ন নকৰে তাৰ লগত মানুহৰ শাৰীৰিক বিজ্ঞান মানুহৰ তুলনামূলক বৈশিষ্ট্য তেওঁলোকে আলোচনা কৰে মানুহৰ বসতি কেনেকে হ'ল মানুহৰ শ্ৰেণী বিভাজন কেনেকে হ'ল পৃথিৱী সমাজত তাৰ লগত বহু কথা সোমাই পৰি যায় আৰু সেই সমূহৰ আলোচনা কিন্তু আগৰ পৰাই হৈ আছে আগৰ পৰা পৃথিৱীত যেতিয়াই মানুহৰ আৱিৰ্ভাৱ হ'ল সেই আৱিৰ্ভাৱ কেনেকে হ'ল সেই কৌতূহল মানুহৰ মাজত সদায় সৃষ্টি হৈ আছে আৰু সেইসমূহ অধ্যয়ন কৰিবলৈ নৃতত্ববিদসকলে সদায় আগবাঢ়ি আহিছে আৰু সেই তেওঁলোকৰ অধ্যয়নৰ পৰাই কিন্তু বৰ্তমান সময়ৰ যি আমি নৃতত্বত সেই অধ্যয়নৰ মেইন গুৰি ধৰাই কিন্তু সেই নৃতত্ববিদসকলে যদিও আমি যদি নৃতত্বৰ অধ্যয়নৰ বিষয়ে চাওঁ তাৰপৰা ফৰ্মেলি ষ্টাডি যদি ক'বলৈ গওঁ ফৰ্মেল সেইটো ষ্টাডিটো পিছত আহিল কিন্তু তাৰ লগত যি আমি মিছনাৰীসকলৰ কৈছিলো ভয়েজাৰ্ছৰ কথা কৈছিলো উপনিৱেশসকলৰ কৈছিলো তেওঁলোকে যে পৃথিৱীৰ বিভিন্ন জেগাত ভ্ৰমণ কৰি তেওঁলোকে তথ্য আৰু টুকাসমূহ লৈছিল সেই টুকাসমূহৰ পৰাই কিন্তু আমাৰ নৃতত্বৰ অধ্যয়নৰ আৰম্ভণি হৈছিল আৰু ইতিহাসটো তাৰ পৰাই হ'ল ইতিহাসটো যদি কওঁ আমি নৃতত্বৰ নাইবা সামাজিক নৃতত্বৰে যদি আমি কওঁ ইতিহাসটো সেই ইতিহাসৰ মেইন গুৰি ধৰাই হৈছে সেই সকল লোক যিসকলে পৃথিৱীৰ বিভিন্ন অঞ্চলত ভ্ৰমণ কৰি পেলাই লোকৰ টুকাসমূহ লৈছিলে নহলেনো আমি কেনেকৈ গম পালোহেঁতেন আৰু পিছলৈ সেই টুকাসমূহৰ প্ৰায় কিন্তু বিশ্লেষণ কৰি আৰ্মচেয়াৰ এন্থ্ৰপলজিষ্ট সকলে তেওঁলোকে কিতাপ উলিয়াইছিল আৰু পিছলে ফিল্ড ৱৰ্ক ট্ৰেডিশ্যনটো আৰম্ভ হৈছিল যোনটো ক্ষেত্ৰ অধ্যয়নৰ প্ৰণালী আৰম্ভণি হোৱাৰ পিছতে আধুনিকভাৱে নৃতত্বৰ অধ্যয়ন আৰম্ভ হৈছিল গতিকে নৃতত্বৰ যি অধ্যয়নৰ যোনটো ধাৰা সেই ধাৰাটো কিন্তু বহু পুৰণি ভাৰতৰ বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম ভাৰতৰ নৃতত্বৰ বিষয়বস্তু কেনেকৈ অধ্যয়ন প্ৰণালী আৰম্ভ হ'ল সেইখিনি আমি পিছত কম পৰৱৰ্তী ক্লাছত কিন্তু আমি আজি ক্লাছৰ পৰা এইটো কথা গম পালো যে নৃতত্বৰ অধ্যয়নৰ প্ৰণালীত অকল এটা বিষয়বস্তু সোমাই থকা নাই তাত বহুত বিষয়বস্তু সোমাই আছে গতিকে সেই লোকসকলৰ যি অৱদান সেই লোকসকলৰ অৱদানৰ কাৰণে নৃতত্বৰ কিন্তু ইতিহাসটো গভীৰভাৱে এটা
মানে মানুহৰ আগত স্পষ্টভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে গতিকে সেই লোকসকলৰ যদিও তেওঁলোকৰ এন্থ্ৰোপলজিক্যাল ট্ৰেইনিং নাছিল নিতাত্বিক তেওঁলোকে কোনো ফৰ্মেল ট্ৰেইনিং লৈ যোৱা নাছিল তথাপিও তেওঁলোকৰ তেওঁলোকে যিখিনি তথ্য ৰাখিছিল সেই তথ্যসমূহে কিন্তু নৃতত্ব অধ্যয়নৰ গুৰি ধৰা বুলি ক'ব পাৰো নৃতত্বৰ অধ্যয়নৰ গুৰি ধৰা বুলি ক'ব পাৰো কাৰণ সেই তথ্যসমূহৰ পৰাই কিন্তু আমি নৃতত্বৰ পৰৱৰ্তী যিখিনি অধ্যয়ন সেই অধ্যয়নখিনি কৰিবলৈ আমি সক্ষম হৈছো গতিকে এইখিনিতে কৈ আজি মোৰ ক্লাছটো মই সামৰি মাৰিলো নমস্কাৰ